মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্যটো ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 9 সায়েন্সৰ যেটো 8 নম্বৰ চেপ্টাৰ আছে গতি অৰ্থাৎ মোশন এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। এটো ফিজিক্স সেকশনৰ ফাৰ্স্ট চেপ্টাৰ হয়। ওকে সো তোমালোকে একেবাৰে হেকলৈকে ধুনীয়াকৈ চেপ্টাৰটো পঢ়িবা। তোমালোকে 2-3 বাৰ মান পঢ়িবা আৰু ইউটিউবত এক্সপ্লেনেশন কৰা ভিডিঅ' আছে হেবিলাক চাবা। হেবিলাক ভিডিঅ' চালে আৰু তোমালোকে পঢ়িলে চেপ্টাৰটো ধুনীয়াকৈ বুজি পাবা ঠিক আছে। আৰু মই তোমালোকক কোৱেশ্চন আনসাৰ কিটা আজিৰ ভিডিঅ'টিত ধুনীয়াকৈ বুজাই দিম। তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক বা কোৱেশ্চন আনসাৰ বিলাক একেবাৰে শৰ্টকৈ লিখি আনা হৈছে আৰু তোমালোকক মই ডিটেইলত বুজাই দিম ঠিক আছে। প্ৰতিটো কোৱেশ্চন আনসাৰ তোমালোকক ডিটেইলত বুজাই দিম। ওকে আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা। চেপ্টাৰটো নপঢ়িলে কোৱেশ্চন আনসাৰ বিলাক বুজি পাবা কিন্তু মনত নৰখে ঠিক আছে। কাৰণ তোমালোকে চেপ্টাৰটো পঢ়ি কনসেপ্ট ক্লিয়াৰ কৰি ল'ব লাগিব। তেতিয়া হলে তোমালোকে চেপ্টাৰৰ মানে কোৱেশ্চন আনসাৰ বিলাক বুজি পাবা আৰু নিজে নিজে মানে যিকোনো এটা প্ৰবলেম সলভ কৰিব পাৰিবা। যিকোনো এটা কোৱেশ্চন সলভ কৰিব পাৰিবা ঠিক আছে। একেটা হেই হয় ইম্পৰ্টেন্ট ফৰ্মুলা হয় কেইটামান ঠিক আছে। তো এবিলাক তোমালোকে মুখস্থ কৰিব লাগিব ঠিক আছে। তো তোমালোকক বহুত কেইটা অনুশীলন দিছে ঠিক আছে। তো চোৱাচোন এটো প্ৰথম অনুশীলনী হয়। ওকে তাৰ পিছত আছে অনুশীলনী 2 তাৰ পিছত 3 তাৰ পিছত ইফালে আছে 4 ঠিক আছে। তাৰ পিছত ইফালে আছে 5 আৰু একেবাৰে শেষৰ ফালে আছে অনুশীলনী ঠিক আছে। প্ৰশ্নাৱলী আৰু অনুশীলনী গুটিকেইটা প্ৰশ্ন উত্তৰ আজি তোমালোকে পাই যাবা আৰু লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ পাবা আৰু এমসিকিউ কেইটামান পাবা ঠিক আছে। সো ভিডিওটো একেবাৰে হেকলৈকে চাই থাকা। ওকে তো বলা আমি প্ৰথম প্ৰশ্নাৱলীৰ পৰা কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰা আৰম্ভ কৰো। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰশ্নাৱলী প্ৰথম প্ৰশ্নাৱলীৰ 1 নম্বৰ দিছে বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰে নে? যদি পাৰে তেন্তে তোমাৰ উত্তৰ সমৰ্থনত উদাহৰণ এটা দিয়া। অবিয়াসলি পাৰিব। উদাহৰণ স্বৰূপে ধৰি লোৱা এটো তোমাৰ গড় ইয়াত তুমি বহি আছিলা ঠিক আছে। তো ভাত খোৱাৰ পিছত অলপ খোজ কাঢ়িবৰ কাৰণে চাৰিআলিলৈকে গলা। চাৰিআলিলৈকে গৈ তাৰ পিছত আকৌ সেম পথেৰে বা বেলেগ ৰাস্তাৰে উভতি আহি গড়ত সোমালা। মানে যোনটো জায়গাৰ পৰা গৈছিলা হেতু জায়গাত আহি আকৌ সোমাই গলা। তো তোমাৰ যেটো প্ৰাৰম্ভিক অৱস্থান আছিল হেতু আৰু অন্তিম অৱস্থান একেই হ'ব। তো প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজত যেটো ন্যূনতম দূৰত্ব হেতু হ'ব 0 মিটাৰ বা সেকেন্ড মিটাৰ বা কিলোমিটাৰ বা যিমানেই নহওক সেন্টিমিটাৰ একেই হ'ব। তো এনে ক্ষেত্ৰত তোমাৰ হৰণ শূন্য হ'ব ঠিক আছে। তো তাৰ মানে হৰণ শূন্য হ'ব পাৰে। ওকে কিন্তু অতিক্ৰম কৰা দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে। এইটো কথা তোমালোকে সদায় মনত ৰখাই থৈ দিবা। তো বলা আমি চাও প্ৰতিটো প্ৰশ্ন উত্তৰ মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। একেবাৰে ডিটেইলত বুজাই দিম ঠিক আছে। যিবিলাক ম্যাথছ দিছে সলভ কৰিবৰ কাৰণে যেটো ফিজিক্স হয় ফিজিক্সত তোমালোকে সলভ কৰিব লাগিব ম্যাথছ ঠিক আছে। ক্যালকুলেশন কৰিব লাগিব। ওকে বিভিন্ন ধৰণৰ ফৰ্মুলা ইউজ কৰিব লাগিব। ওকে তো তোমালোকে 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ এদৈ লিখিবা যে ইয়াৰ হৰণ শূন্য হ'ব পাৰে। উদাহৰণ স্বৰূপে যদি বস্তু এটাই কোনো এক নিৰ্দিষ্ট বা কোনো এক বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃত্তাকাৰ পথত পুনৰ আগৰ বিন্দুলৈ উভতি আহে তেতিয়া হৰণ শূন্য হ'ব। উদাহৰণ স্বৰূপে ধৰি লোৱা এটো বৃত্ত ইয়াৰ পৰা বস্তু এটা যাত্ৰা আৰম্ভ কৰি আকৌ এটো জায়গাত আহি গৈছে। তো এনে ক্ষেত্ৰত বস্তুটো প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একেই হ'ব। যেতিয়া প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থান একেই হ'ব তেতিয়া বস্তুটোৰ গতিৰ হৰণ শূন্য হ'ব ঠিক আছে। তো এটো ধুনীয়াকৈ তোমালোকে লিখি পেলাবা। এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে কেতিয়াকজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনে হিমাৰে 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 সেকেন্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁ হৰণৰ মান কিমান হ'ব? এ তোমালোকক হৰণ উলাবলৈ দিছে ঠিক আছে। ইয়াত মানে হেৰি দি আছে বৰ্গাকৃতি পথাৰ এখন দিছে যোনটো এটা বাহুৰ জোখ হৈছে 10 মিটাৰ ঠিক আছে। তো 10 মিটাৰ হেৰি থকা বাহু থকা বৰ্গাকৃতি পথাৰ এখন মানে এবাৰ ভ্ৰমণ কৰিবৰ কাৰণে 40 সেকেন্ড সময় লাগে। তো 2 মিনিট 20 সেকেন্ডত কিমান বাৰ হ'ব? 2 মিনিটত কিমান সেকেন্ড থাকে? 2 মিনিটত 120 সেকেন্ড থাকে আৰু 20 সেকেন্ড তাৰ মানে 140 সেকেন্ড। তো 140 সেকেন্ডত কিমান বাৰ ভ্ৰমণ সম্পূৰ্ণ কৰিব পৰা যাব? 40 ৰে আমি হৰণ কৰিলে যিমান পাও সিমান বাৰ। তো কিমান হ'ব 40 ৰে আমি যদি হৰণ কৰো 0 0 কটা যাব 14ত কিমান বাৰ যায় 4 3.5 বাৰ যায় ঠিক আছে। তো 3.5 অৰ্থাৎ ইয়াৰ পৰা যদি খেতিয়কজনে হেৰি কৰে ভ্ৰমণ আৰম্ভ কৰে আৰু এইদৰে যে আৰম্ভ কৰে তেতিয়া হলে 3 বাৰ ভ্ৰমণ শেষ কৰি আৰু এইখিনিলৈকে যাব পাৰিব। অৰ্থাৎ হৰণৰ মান এইখিনি হ'ব ঠিক আছে। তো
ইয়াত আমি এটা ত্ৰিভুজ পাওঁ ত্ৰিভুজটো হৈছে সমকোণী ত্ৰিভুজ ন তো ইয়াৰ পৰা আমি এইটো বাহুৰ জোখ উলিয়াব পাৰিলে আমি হৰণ পাই যাম তো বলা আমি বলা এইটো আমি ধুনীয়াকৈ কৰি চাওঁ কিমান ওলাই হৰণৰ মান তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো লিখিবা যে ইয়াত বৰ্গাকৃতি পথাৰৰ বাহুৰ দিশ 10 মিটাৰ এটাকে পৰিসীমা হ'ব কিমান 10 × 4 কাৰণ 4টা বাহু থাকে তো 40 মিটাৰ সময় কিমান 2 মিনিট 20 সেকেন্ড তাৰ মানে কিমান 140 সেকেন্ড ৰাইট নেক্সট তোমালোকে লিখিবা যে যেহেতু 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে একবাৰ কি কৰে 40 সেকেন্ডত একবাৰ ভ্ৰমণ সম্পূৰ্ণ কৰে এটাকে 140 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে কিমান বাৰ 3.5 বাৰ অৰ্থাৎ 3.5 বাৰ ৰাইট 3.5 বাৰ ভ্ৰমণ সম্পূৰ্ণ কৰে তাৰ পিছত তোমালোকে লিখিবা অৰ্থাৎ 3 বাৰ ভ্ৰমণ সম্পূৰ্ণ কৰি গুৰি আধাখিনি ঠাই অতিক্ৰম কৰে ঠিক আছে ধৰি লোৱা মানুহজনে বা খেতিয়কজনে ইয়াৰ পৰা ভ্ৰমণ আৰম্ভ কৰিছে তেতিয়াহলে 3 বাৰ ভ্ৰমণ সম্পূৰ্ণ কৰি এইখিনিলৈকে যাব পাৰিব ঠিক আছে তো আমি এটো বাহুৰ দিক উলিয়াব লাগে এটোই হ'ব হৰণৰ মান ঠিক আছে তো চোৱা এতিয়া তোমালোকে এটো ধুনীয়াকৈ লিখি লবা ঠিক আছে কাৰণ এটো কমেও 5 মাৰ্কৰ কোৱেশ্চন হয় ঠিক আছে তাৰ পিছত চোৱা চিত্ৰৰ এসি দূৰত্ব খেতিয়কজনৰ হৰণ নিৰ্দেশ কৰিব কি কৈছে চিত্ৰৰ এসি দূৰত্ব খেতিয়কজনৰ হৰণ নিৰ্দেশ কৰিব মই তোমালোকক কৈছো নহয় এই চিত্ৰটো যে আছে চিত্ৰটোৰ এসি দূৰত্ব কি কৰিব খেতিয়কজনৰ হৰণ নিৰ্দেশ কৰিব তাৰ পিছত তোমালোকে লিখিবা এটাকে এবিসি সমকোণী ত্ৰিভুজত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাওঁ এই এবিসি এটো সমকোণ হয় 90 ডিগ্ৰী এংগল হয় এটো ন তো ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এতিয়া আমি এটো বাহুৰ দিক উলিয়াম ঠিক আছে তো তোমালোকে এখিনি ধুনীয়াকৈ দৈ লিখি লোৱা মই লাগিলে আকৌ এবাৰ দেখাই আছো ঠিক আছে লিখি লোৱা ভিডিওটো ৰখাই পিনে পোষ্ট কৰি ঠিক আছে তো তোমালোকে দৈ লিখিবা চোৱা কি হয় পাইথাগোৰাছৰ সূত্ৰ মতে কি হয় অতিভুজ স্কয়াৰ সমান ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ ঠিক আছে তো ইয়াত আমি এটো বাহুৰ এসি বাহুৰ জোখ উলিয়াব লাগে তো ইয়াত আমি ভ্যালু কেটা পুট কৰি দিম এবি কিমান হয় এবি 10 হেৰি হয় 10 মিটাৰ হয় আৰু বিসিও 10 মিটাৰ হয় কাৰণ যেটো বৰ্গাকৃতিৰ বাহু হেৰি হয় ক্ষেত হয় ন সো ইয়াত 10 বহিব ইয়াত 10 বহিব 10 ৰ স্কয়াৰ কৰিলে কিমান হ'ব 100 আৰু ইফালে 10 ৰ স্কয়াৰ কৰিলে 100 হ'ব 100 কিমান 200 তো আমি ইফালৰ পৰা স্কয়াৰটো হেৰি কৰিবৰ কাৰণে আমি ইফালে ৰুট দি দিম ঠিক আছে স্কয়াৰটো উঠাই দিয়াৰ লগে লগে ইফালে কি আহি যাব ৰুট আহি যাব ৰাইট তো ইয়াত আমি কি কৰিম ইয়াত আমি এই 200 ভাঙিব পাৰি চোৱা ইয়াত আছে কিমান 200 ৰাইট তো 200 কিনি আমি কেনেকৈ লিখিব পাৰিম 2 * 10 * 10 এনেকৈ লিখিব পাৰিম ৰাইট তো তাৰ পিছত আমি লিখিব পাৰি 2 * 10 স্কয়াৰ যেতিয়া ভিতৰত স্কয়াৰ হৈ যাব তেতিয়া এটো বস্তুক বা এটো সংখ্যাক আমি বাহিৰলৈ ওলাই আনিব পাৰিম তো এখিনিকে আমি দৈ লিখিব পাৰি 10√2 এডম লিখিব পাৰিম ঠিক আছে তোমালোকে এই উত্তৰখিনি লিখিবা আৰু যদি তোমালোকে এখিনিক আৰু অলপ হেৰি কৰা यस আৰু যদি তোমালোকে এখিনিক অলপ হেৰি কৰা ক্যালকুলেট কৰা তেতিয়াহলে তোমালোকে এটো ভ্যালু পাবা ঠিক আছে তোমালোকে এখিনি যদি হেৰি কৰি দিয়া আৰু মানে নিলিখা তেতিয়াহলে হ'ব আৰু তোমালোকে আৰু বেছি অলপ ক্যালকুলেট কৰা তেতিয়াহলে এটো ভ্যালু পাবা ঠিক আছে তো যে ধুনীয়াকৈ লিখিবা তাৰ পিছত চোৱাচোন কি দিছে তোমালোকক ইফালে তিনিত দিছে যে হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য চোৱা ই শূন্য হ'ব নোৱাৰে হৰণ শূন্য হ'ব নোৱাৰে বুলি কৈছে obviously পাৰে উদাহৰণ স্বৰূপে ধৰি লোৱা ইয়াৰ পৰা यस স্ক্ৰিনত দেখা গৈ আছে নি यस দেখা হৈছে তো ইয়াৰ পৰা ধৰি লোৱা কোনো এজন ব্যক্তিয়ে খোজ কৰা আৰম্ভ কৰিছে তো খোজকাৰি এফালে মানে এটো বৰ্গৰ চাৰিওফালে খোজকাৰি যেতিয়া এখিনিলৈকে আহিব তেতিয়া তেওঁৰ হেৰি প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একেই থাকিব অৰ্থাৎ যৰ পৰা গতি আৰম্ভ কৰিব তাতে হি ৰখিব তো প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান যেতিয়া একেই হয় তেতিয়া কি হয় হৰণ শূন্য হয় ৰাইট তো তাৰ মানে হৰণ শূন্য হ'ব পাৰে এত কৈছে হৰণ শূন্য হ'ব নোৱাৰে তাৰ মানে টু ফলস হয় তাৰ পিছত দিছে ইয়াৰ মান বস্তুটো অতিক্ৰম কৰা দূৰত্বতকৈ বেছি এটো কেতিয়াও হ'ব নোৱাৰে বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব পাৰে যেতিয়া মানে কোনো এটা বস্তুৱে হেৰি কৰে হৰৰৈখিকভাৱে গতি কৰে তেতিয়া কি হয় জানা তেতিয়া বস্তুটো অতিক্ৰম কৰা দূৰত্ব আৰু তাৰ হৰণৰ মান একেই হয়
কিন্তু হৰণৰ মান দূৰত্বতকৈ কেতিয়াও বেছি হ'ব নোৱাৰে দূৰত্ব বস্তুটো অতিক্ৰম কৰা দূৰত্ব হৰণৰ মানতকৈ বেছি হ'ব পাৰে কিন্তু হৰণ কেতিয়াও অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে গতিকে দুয়োটা হেৰি অপচন অশুদ্ধ হয় সো তোমালোকে উত্তৰটো এডৈ লিখিবা যে এ আৰু বি দুয়োটাই অসত্য ঠিক আছে তো এডৈ ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰশ্নাৱলী 1 ৰ গুটিকেইটা প্ৰশ্নটো আলোচনা কৰিলো তোমালোক খুব ধুনীয়াকৈ বুজাই দিলো আশা কৰো তোমালোকে বুজি পাইছা এতিয়া বলা আমি প্ৰশ্নাৱলী 2 কি দিছে চাও প্ৰশ্নাৱলী 2 তোমালোকক দিছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখাম আমি দ্ৰুতি উলিয়াওতে অতিক্ৰম কৰা দূৰত্ব ব্যৱহাৰ কৰো আৰু বেগ উলিয়াওতে আমি হৰণ ব্যৱহাৰ কৰো কাৰণ বেগৰ এটা দিশ থাকে দ্ৰুতিৰ কোনো ধৰণৰ দিশ নাথাকে ঠিক আছে তো এটো হৈছে ইহতৰ মাজৰ পাৰ্থক্য তো মই ধুনীয়াকৈ ইহতৰ মাজৰ পাৰ্থক্য তোমালোকক দেখাই দিম নেক্সট ওয়া কি শর্ত বা কি শর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দুটি সমান হয় তো যেতিয়া অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ একে হ'ব তেতিয়া গড় দুটি আৰু গড় বেগ সেম হ'ব ঠিক আছে আৰু গড় দুটি আৰু গড় বেগ সেম হ'বৰ কাৰণে মানে বস্তুটোৰ গতি হৰল ৰৈখিক হ'ব লাগিব ঠিক আছে তো বলা আমি চাও এটা কৈ প্ৰশ্ন উত্তৰ চোৱা তোমালোকক প্ৰথমে দিছে যে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা ঠিক আছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য তোমালোকে স্ক্ৰিনৰ পৰা চাইছে লিখি লোৱা ধুনীয়াকৈ ओके একেবাৰে ইজি হয় ন তো এনেকৈ তোমালোকে পয়েন্ট ওয়াইজ লিখিবা ঠিক আছে এনেকৈ তোমালোকে বক্স বনাই লিখিবা ঠিক আছে তো টেবুলত 2 নম্বৰত কি দিছে চাও 2 নম্বৰ তোমালোকক দিছে কি শর্ত বা কি শর্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ দুটিৰ সমান হয় একেবাৰে ইজি হয় তোমালোকে উত্তৰত লিখিবা যে যদি বস্তু এটাই সৰলৰৈখিকভাৱে গতি কৰে তেতিয়া বস্তুটোৰ গড় বেগৰ মান তাৰ গড় দুটিৰ সমান হয় ঠিক আছে যেতিয়া বস্তু এটা কি কৰিব সৰলৰৈখিকভাৱে গতি কৰিব তেতিয়া কি হ'ব মানে যেতিয়ালৈকে বস্তুটো এটা দিশ চেঞ্জ নকৰিব তেতিয়ালৈকে সৰলৰৈখিক থাকিব মানে ৰাস্তাটো ন তেতিয়ালৈকে মানে কি থাকিব অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান সেমই থাকিব আৰু অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান যেতিয়ালৈকে সেম থাকিব তেতিয়ালৈকে গড় দুটি আৰু গড় বেগ সেমই থাকিব ঠিক আছে তো এখিনি আৰু এখিনি লিখি দিবা তোমালোকে 2 মাৰ্ক এটা পাই যাবা 2 মাৰ্কৰ কোৱেশ্চন হয়তো বা 1 মাৰ্ক দিব পাৰে নাজানো এক্সামিনাৰে কেনেকৈ মানে দিয়ে তোমালোকক নেক্সট আছে 3 তোমালোকক দিছে মটৰ গাড়ীৰ অডোমিটাৰে কি জুখে তোমালোকে চাবা মটৰ গাড়ী বিলাকত অডোমিটাৰ লগোৱা থাকে আৰু এই অডোমিটাৰ বিলাকৰ কাম কি গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব জোখা ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা মটৰ গাড়ীৰ অডোমিটাৰে গাড়ীটো অতিক্ৰম কৰা দূৰত্ব জুখে ঠিক আছে তো এই ধুনীয়াকৈ তোমালোকে লিখিবা তাৰ পিছত আছে সাইড দিছে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ অলৱেজ হৰল ৰেখা এটা হ'ব ঠিক আছে এনেকুৱা হৰল ৰেখা এটা হ'ব ঠিক আছে উত্তৰ লিখিবা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ হৰল ৰৈখিক ঠিক আছে আৰু যেতিয়া মানে হৰল ৰৈখিক ৰাস্তা নাথাকিব উদাহৰণস্বৰূপে এনেকুৱা একাবেকা হলে বস্তুটোৰ গতি কেতিয়াও সুষম হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ দিশ যেতিয়া চেঞ্জ কৰিব তেতিয়া স্পিড কমিব কেতিয়াবা বাঢ়িব ঠিক আছে তেনেকুৱা হয় আৰু সেই কাৰণে মানে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সদায় হৰল ৰৈখিক হ'ব লাগিব মানে হৰল ৰেখা এটা হ'ব লাগিব ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া পাছত চোৱা তোমালোকক পাছত দিছে পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰহিত হ'ল ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে ঠিক আছে তো কি কৈছে মহাকাশযানৰ পৰা ভূমিলৈ কি কৰিছে সংকেত এটা পঠাইছে ঠিক আছে সংকেতটো আহোতে কি লাগিছে 5 মিনিট সময় লাগিছে ঠিক আছে আৰু সংকেতটো কিমান স্পিডত আহিছে ইমান স্পিডত আহিছে ঠিক আছে তো এতিয়া তোমালোকক মানে হেৰি কৰিবলৈ দিছে এই মহাকাশযানটোৰ পৰা ভূমিস্থিত অৰ্থাৎ ভূমিত থকা ষ্টেচনৰ দূৰত্ব কিমান হেতু ওলাবলৈ দিছে তোমালোকক ঠিক আছে তোমালোকক ডিসটেন্স কিনি ওলাবলৈ দিছে ওকে তো তোমালোকে এদৰে সমাধানটো কৰিবা তোমালোকে প্ৰথমে লিখিবা যে দিয়া আছে কি দিয়া আছে আমাক দিয়া আছে দ্ৰুতিটো এইটো হয় 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে বহুত স্পিড হয় এইটো ঠিক আছে তাৰ পিছত সময়টো কি হয় 5 মিনিট আমি মিনিটক সেকেন্ডলৈ নিবৰ কাৰণে আমি হাতিৰে পূৰণ কৰিম ৰাইট তো এতিয়া হলে 300 আমি 300 সেকেন্ড পাই যাম ৰাইট তাৰ পিছত দূৰত্বটো আমাৰ ওলাব লাগে ৰাইট তো দূৰত্বক এছেৰে হেৰি কৰা হয় হুচোৱা হয় সময়ক টিৰে আৰু দ্ৰুতিক বিৰে ওকে বেগ আৰু দ্ৰুতি দুটাক বিৰে হুচোৱা হয় তো ইয়াত তোমালোকে লিখিবা আমি জানো যে আমি কি জানো আমি জানো b = s/t অৰ্থাৎ আমি অতিবাহিত সময়ক যদি হেৰি
সৰি অতিক্ৰম কৰা দূৰত্বক যদি আমি অতিবাহিত সময়ৰ হৰণ কৰোঁ তেতিয়াহ'লে আমি দ্ৰুতি পাই যাওঁ ৰাইট তো এক যদি আমি ইফালে যদি আমি এছক লৈ আহোঁ এইটো আছে ইফালে এইটো ইফালে গ'লে কি হৈ যাব পূৰণ হৈ যাব ঠিক আছে তো বিৰ সৈতে টি পূৰণ হ'ব তেতিয়া আমি এছটো পাই যাম আমাৰ এছটো ওলাব লাগে ন মানে দূৰত্বটো ওলাব লাগে তো দূৰত্বটো ইয়াত বিটো বহাই দিবা বিটো মানে স্পীডটো বহাই দিবা তাৰপিছত টিটো আছিলে কিমান 300 তো ইয়াত কি হ'ব এই যে 3 আছে এই 3টোৰ পূৰণ হ'ব এইটোৰ সৈতে ঠিক আছে 9 হৈ যাব 3 3 9 আৰু ইয়াত দুটা শূন্য আছে তো ইয়াত 8 আছে তো 8 আৰু 2 কিমান হ'ব 10 তো ওপৰত 10টা 10 বহি যাব মানে ঠিক আছে 9 × 10 টু দা পাৱাৰ 10 মিটাৰ ঠিক আছে তো তাৰপিছত তোমালোকে লিখিবা যে এতেকে ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব 9 × 10 টু দা পাৱাৰ 9 × 10 টু দা পাৱাৰ 10 মিটাৰ ঠিক আছে তো এই ধুনীয়াকৈ লিখি ল'বা ওকে এতিয়া প্ৰশ্নাৱলী 3ত চোৱা ইয়াত তোমালোকক দিছে তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ 2 বিষম ত্বৰণ হোৱা বুলি কবা যেতিয়া সমান সময়ত সমান দূৰত্ব সমান সময়ত যেতিয়া সমান বেগৰ পৰিৱৰ্তন হ'ব তেতিয়া আমি সুষম ত্বৰণ হোৱা বুলি কম আৰু যেতিয়া সমান সময়ত অসমান বেগৰ পৰিৱৰ্তন হ'ব তেতিয়া আমি বিষম ত্বৰণ হোৱা বুলি কম ন একেবাৰে ইজি হয় তো তোমালোকে এইদৰে লিখিব উত্তৰটো এইদৰে লিখিবা যে সৰল ৰেখাৰে গতিশীল বস্তু এটাৰ বেগ যদি সমান সময়ৰ অন্তৰালত সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বোলা হয় ঠিক আছে তাৰ পিছত তোমালোকে 2 দি লিখিবা যেটো প্ৰশ্নটো দুটা ষ্টেপত সুধিছে ন তো 2 দি তোমালোকে লিখিবা আনহাতে যেতিয়া কোনো গতিশীল বস্তুৰ সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন অসমান তেন্তে বস্তুটোৰ ত্বৰণক বিষম ত্বৰণ বোলে ঠিক আছে বা বোলা হয় তেনেকৈ লিখিবা তোমালোকে ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা ঠিক আছে এক্সিলাৰেশ্যন বা ত্বৰণ ওলাবলৈ দিছে ত্বৰণ মানে কি ত্বৰণ হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ ঠিক আছে তোমালোকে ছাত্ৰ-ছাত্ৰীসকল পাঠটো পঢ়িবা ঠিক আছে চেপ্টাৰটো পঢ়ি ল'লে তোমালোকে মানে যিকোনো ধৰণৰ এমচিকিউ আহিলে এবিলাক সলভ কৰিব পাৰিবা ঠিক আছে তো তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো পঢ়া মানে বহুত ইম্পৰ্টেন্ট হয় আৰু এই যে এক্সাম্পল বিলাক আছে উদাহৰণ বিলাক আছে এইবিলাক অলপ চাবা ইয়াৰ পৰা তোমালোকক পৰীক্ষাত প্ৰশ্ন দিব পাৰে ঠিক আছে ইয়াত ধুনীয়াকৈ এক্সপ্লেইন কৰাই আছে জাস্ট অলপ চাবা ঠিক আছে তো বলা আমি এতিয়া এটো চাও ইয়াত কি কৈছে ঠিক আছে তোমালোকক ত্বৰণ ওলাবলৈ দিছে ত্বৰণ মানে কি ত্বৰণ মানে হৈছে বস্তু এটাৰ প্ৰতি একক সময়ত পৰিৱৰ্তন হোৱা বেগৰ জোখ ঠিক আছে যেতিয়া বেগৰ পৰিৱৰ্তন হ'ব তেতিয়া তাৰ ত্বৰণ হয় ওকে তো ত্বৰণ ওলাবলৈ দিছে তো ত্বৰণ কেনেকৈ ওলাই ত্বৰণ ওলাবৰ কাৰণে আমি কি কৰিব লাগিব ত্বৰণৰ ফৰ্মুলাটো হৈছে এইটো ঠিক আছে p - u ওকে তাৰ মানে কি কৰিব লাগিব আমি বেগৰ এটিও হয় ঠিক আছে বেগৰ পৰিৱৰ্তনক আমি সময়ৰ হৰণ কৰিব লাগিব তেতিয়া আমি কি পাই যাম ত্বৰণ পাই যাম তো তোমালোকে এডৰে কৰিব লাগিব চোৱা প্ৰাৰম্ভিক বেগ কিমান আছিল 80 কিলোমিটাৰ তো আমি কিলোমিটাৰক 80 কিলোমিটাৰ পাৰ আৱাৰ আছিল ন প্ৰাৰম্ভিক বেগ তো প্ৰাৰম্ভিক বেগক আমি মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব তো মিটাৰ পাৰ সেকেন্ডলৈ নিবৰ কাৰণে আমি কি কৰিব লাগিব আমি হেৰি কিলোমিটাৰক মিটাৰলৈ নিবৰ কাৰণে আমি 1000 এৰ পূৰণ কৰিব লাগিব আৰু আমি আৱাৰ ঘণ্টাক হেৰি কৰিবৰ কাৰণে সেকেন্ডলৈ নিবৰ কাৰণে মানে ইউ নো 1 ঘণ্টাত কিমান সেকেন্ড থাকে 1 ঘণ্টাত থাকে 60 মিনিট আৰু 1 মিনিটত থাকে 60 সেকেন্ড তো 60 পূৰণ কৰিলে আমি যিমান পাম হিমানেই হৈছে 1 ঘণ্টাৰ সমান ঠিক আছে তো পাৰ আৱাৰে কি বুজায় 1 ঘণ্টা বুজায় তাৰ মানে তলত 1 ঘণ্টা আছে তো আমি 1 ঘণ্টা নিলিখি আমি ইমান সেকেন্ড লিখিব পাৰিম ঠিক আছে তেতিয়াহলে 1 ঘণ্টাৰ সমান হ'ব আৰু আমি ওপৰত 80 কিলোমিটাৰ নিলিখি আমি ওপৰত মানে ইমান মিটাৰ লিখিব পাৰিম ঠিক আছে তো মিটাৰ পাৰ সেকেন্ডত আহি গ'ল তেত যদি অলপ ক্যালকুলেশন কৰা হয় 0 যদি কাটি দিয়া হয় আৰু যদি অলপ ক্যালকুলেশন কৰা হয় তেতিয়াহলে তোমালোকে কিমান পাবা 22.22 মিটাৰ পাৰ সেকেন্ড পাবা ঠিক আছে এটো হৈছে প্ৰাৰম্ভিক বেগ তাৰ পিছত অন্তিম বেগ কিমান অন্তিম বেগ 60 কিলোমিটাৰ পাৰ আৱাৰ হয় তাৰ পিছত কি কৰিব লাগিব এখিনি কিলোমিটাৰ পাৰ আৱাৰত আছে আমি এখিনিক মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰত আছে মিটাৰ পাৰ সেকেন্ডলৈ নিলে কি হ'ব 60 হতে আমি 1000 পূৰণ কৰিব লাগিব
তেতিয়া এইখিনি মিটাৰলৈ যাবগৈ আৰু ইয়াত আমি 16 to 60 পূৰণ কৰিব লাগিব তেতিয়া হলে এইখিনি সেকেন্ডলৈ যাবগৈ তো আমি কিমান পাম 16.66 মিটাৰ পাৰ সেকেন্ড পাম ঠিক আছে তাৰ পিছত আছে কি সময় তো সময় কিমান সময় 5 সেকেন্ড ইয়াত দিয়া আছে সব প্ৰশ্নটোত আছে যে 5 সেকেন্ডত 80 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰলৈকে হ্ৰাস পাইছে স্পিড বা দ্ৰুতি ঠিক আছে ত্বৰণ ওলাব লাগে সময় তো ত্বৰণ ওলাম এতিয়া আমি যেটো জানো যে ত্বৰণ ইকুৱেল বেগৰ পৰিৱৰ্তন অৰ্থাৎ v - u / t তো v কিমান b হৈছে ইমান ৰাইট আৰু u হৈছে ইমান সৰি yes b হৈছে u হৈছে ইমান b হৈছে ইমান তো আমি ইয়াত u বহাম আমি b সৰি ইয়াত b ইয়াত u ঠিক আছে তো তাৰ পিছত তলতে আমি কিমান বহাব লাগিব 5 বহাব লাগিব কাৰণ তলত হেৰি আছে t আছে তো 5 বহাইছো তো যেহেতু এটো ডাঙৰ হয় মাইনাসটো ডাঙৰ হয় গটিকে ইয়াত মাইনাসত বহিব ইয়াত বিয়োগ কৰিলে আমি কি পাম -5.56 পাম ৰাইট তলত আছে only 5 তো ইয়াত যদি 5 এ ক্যান্সেল যায় তাৰমানে ইয়াত ক্যান্সেল কৰিব পাৰি তাৰ পিছত ইয়াত এবাৰ ক্যান্সেল যায় তো ইয়াত মানে মাল্টিপ্লাই কৰিলে আমি এইটো নাম্বাৰ পাম ঠিক আছে এইটো নাম্বাৰ পাম আমি তো এইটো নাম্বাৰ মাইনাসত হে পাম কাৰণ ইয়াত মাইনাস আছে ৰাইট তো এইটো মাইনাসত পোৱা যাব তোমালোকে মাইনাসত লিখিবা আৰু ত্বৰণ যেটো হেৰি মানে যেটো স্পিড কমিছে গতিকে ত্বৰণটো মাইনাসতে বহিব ৰাইট তো তোমালোকে হেকত মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হেৰি দি দিবা কাৰণ হেৰি ত্বৰণৰ এসআই একক মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় ঠিক আছে সো তোমালোকে এটো ধুনিয়াকৈ লিখিবা এটো ধুনিয়াকৈ লিখিবা ঠিক আছে এতিয়া তিনিত চোৱা তোমালোকক তিনিত কি কৈছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ লৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা ঠিক আছে তো ৰেলগাড়ীটো কি আছিল প্ৰথমে স্থিতিশীল অৱস্থাত আছিল তাৰ মানে প্ৰথম অৱস্থাত তাৰ কি আছিল বেগ বা দ্ৰুতি কিমান আছিল 0 আছিল ৰাইট আৰু অন্তিম দ্ৰুতি কিমান অন্তিম বেগ কিমান ইমান 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু সময় হৈছে 10 মিনিট তো এইখিনিৰ সহায় লৈ আমি ইজিলি ত্বৰণ ওলাব পাৰিম তোমালোকে এডৰে লিখিবা প্ৰাৰম্ভিক বেগ কিমান হয় u এইখিনি লিখিব নালাগে দিয়া ঠিক আছে প্ৰাৰম্ভিক বেগ u সৰি 0 প্ৰাৰম্ভিক বেগ u 0 হয় ঠিক আছে তাৰ মানে প্ৰথম অৱস্থাত যেটো ট্ৰেইনখন স্থিতিশীল অৱস্থাত আছিল গতিকে প্ৰাৰম্ভিক বেগ 0 আছিল ঠিক আছে অন্তিম বেগ কিমান 40 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে তো 40 কিলোমিটাৰ পাৰ আৱাৰক আমি কি কৰিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগিব তো আমি কিলোমিটাৰক মিটাৰলৈ নিবৰ কাৰণে 1000 এৰ পূৰণ কৰিম আৰু 1 আৱাৰ 1 ঘণ্টাত কিমান থাকে 1 ঘণ্টাত 60 মিনিট থাকে 60 মিনিটত থাকে 60 সেকেন্ড গতিকে সেকেন্ডলৈ নিবৰ কাৰণে 16 to 60 কৰিব লাগিব ঠিক আছে এটা আমি ক্যালকুলেট কৰিলেও 11.11 মিটাৰ পাৰ সেকেন্ড পাম ঠিক আছে এটো হ'ব অন্তিম বেগ ওকে আৰু সময় 10 মিনিটত আমি হেৰি কৰিব লাগিব 60 পূৰণ কৰিব লাগিব তেতিয়া হলে আমি 600 সেকেন্ড পাম আমি সেকেন্ডলৈ নিব লাগিব ঠিক আছে যেহেতু ত্বৰণৰ এসআই একক মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় এইখিনি লিখিব নালাগে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা হেতেকে ৰেলগাড়ীখনৰ ত্বৰণ কিমান হ'ব a ইকুৱেল a মানে ত্বৰণ এক্সিলাৰেশনৰ পৰা a টো আহিছে ঠিক আছে b - u কি বুজাইছে বেগৰ পৰিৱৰ্তন ৰাইট তাৰ পিছত t টাইম বুজাইছে ঠিক আছে তো ইয়াত তোমালোকে হেৰিটো বহাই দিবা অন্তিম বেগটো বহাই দিবা আৰু হেৰি প্ৰাৰম্ভিক বেগটো 0 আছিল তো ইমানক যদি ইমানেৰে হৰণ কৰা হয় তেতিয়া হলে ইমান পোৱা যাব ঠিক আছে ইমান ওকে তোমালোকে ক্যালকুলেট কৰিবা আৰু আজিকালি তো তোমালোকক এক্সামত হেৰি লৈ বহিবলৈ দিয়েই ক্যালকুলেটৰ ন তোমালোকে ক্যালকুলেটৰ সহায়ত হেৰি কৰিব পাৰিবা আৰু মই ইয়াত ক্যালকুলেট কৰি নিদিও কাৰণ ক্যালকুলেট কৰি দিব লৈ গলে মানে ভিডিও বিলাক বহুত দীঘল 3-4 ঘণ্টাৰ হৈ যাব ঠিক আছে সো তোমালোকে নিজেই পাৰিবা ইবিলাক অলপ চেষ্টা কৰিলে আৰু ক্যালকুলেটৰটো আছে আৰু তোমালোকে এটা কাম কৰিবা যদি তোমালোকে ক্যালকুলেট কৰিব নোৱাৰা তাতে তোমালোকে এটা এপ ডাউনলোড কৰি লবা এপটোৰ নাম হৈছে ফটোমেট ঠিক আছে ফটোমেটটো ডাউনলোড কৰি তোমালোকে যদি যিকোনো এক যদি স্ক্যান কৰি দিয়া ন তো এইখিনি ক্যালকুলেট কৰি দিব ফটোমেট এপ্লিকেশনটোৱে ঠিক আছে বহুত ইউজফুল এপ্লিকেশন হয় এটা ঠিক আছে ফটোমেট বুলি তোমালোকে সার্চ কৰিবা প্লে ষ্টৰত ঠিক আছে তো তাত পাই যাবা আৰু
তাৰ পৰা তোমালোকে মানে ক্যালকুলেট কৰিব পাৰিবা আৰু ক্যালকুলেশনৰ স্টেপবিলাক তোমালোকক ধুনিয়াকৈ দেখাই দিব ঠিক আছে কেনেকৈ ক্যালকুলেট কৰা হৈছে হেকিনি তোমালোকক ধুনিয়াকৈ দেখাই দিব আৰু বুজাই দিব ওকে এতিয়া প্ৰশ্নাৱলী 4ত চোৱা হে তোমালোকক দিছে যে বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয় ঠিক আছে তো সুষম গতিৰ ক্ষেত্ৰত এনেকুৱা এটা সৰল ৰেখা হ'ব আৰু বিষম গতিৰ ক্ষেত্ৰত এনেকুৱা বক্ৰ ৰেখা হ'ব বেকা ৰেখা হ'ব কেতিয়াবা ওপৰ ফালে যাব কেতিয়াবা তল ফালে মানে উল্টা পাল্টা হ'ব আৰু ঠিক আছে মানে বেকা হ'ব এনেকুৱা ঠিক আছে তো এইবিলাক ইজি হয় একেবাৰে তোমলা এটা এটা কৈ আলোচনা কৰো ঠিক আছে আৰু তোমালোকে ভিডিওটোত লাইক এটা কৰি দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি পেলোৱা আৰু বেলেগ পাঠৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্ট লৈ যাবা ঠিক আছে ক্লাস 9 ৰ হিন্দীৰ গুটিকেটা চেপ্টাৰৰ ভিডিও বনাই থোৱা আছে ঠিক আছে আৰু সোশ্যাল সায়েন্সৰো আছে আসামিছৰো আছে ঠিক আছে মেথছৰো বহুত কেটা বনোৱা আছে আৰু বাকি কেটা মই বনাম চিন্তা নকৰিবা তো টোট লিখিবা বস্তুৰ সুষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি সৰলৰৈখিক হয় অৰ্থাৎ এনেকুৱা হয় ধৰি লোৱা হেতু এটা লেখ হয় তো এনেকুৱা হ'ব আৰু ঠিক আছে প্ৰকৃতিটো এনেকুৱা হ'ব এনেকুৱা সৰলৰৈখিক হ'ব হলে ওপৰ ফালে যাব নলে এনেকুৱা হ'ব ঠিক আছে আৰু তাৰ পিছত বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি বক্ৰৰেখা হ'ব অৰ্থাৎ এইদৰে এনেকুৱা মানে একা বেকা হ'ব আৰু ঠিক আছে তো ধুনিয়াকৈ তোমালোকে লিখিবা তাৰ পিছত চোৱা 2 নম্বৰত কি দিছে 2 নম্বৰত তোমালোকক কৈছে বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা তো উত্তৰ তোমালোকে লিখিবা বস্তু এটাৰ দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল হলে বস্তুটো স্থিৰ অৱস্থাত থকাটো বুজায় ঠিক আছে উদাহৰণস্বৰূপে ধৰি লোৱা এনেকুৱা আৰু ঠিক আছে এনেকুৱা এটো x অক্ষ এটো y অক্ষ এটো মূলবিন্দু তো যদি এনেকুৱা হয় লেখডাল তেতিয়া হলে কি বুজাব মানে ইয়াত মানে ইফালে টাইম আৰু ইফালে yes অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব ঠিক আছে তো বস্তুটোৱে যদি ওপৰ ফালে না যায় তাৰ মানে দূৰত্ব অতিক্ৰম কৰা নাই দূৰত্ব অতিক্ৰম কৰা নাই মানে কি বস্তুটো স্থিতিশীল অৱস্থাত আছে ন তেনেকৈ আৰু তো তোমালোকে এডৰ লিখি লবা ধুনিয়াকৈ ঠিক আছে তাৰ পিছত 3ত আছে যে বস্তু এটা দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা তো তোমালোকে উত্তৰত লিখিবা বস্তু এটাৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল সৰল ৰেখা হলে ইয়াৰ গতি সুষম হ'ব ঠিক আছে তাৰ পিছত আছে চাই তোমালোকক দিছে বেগ সময় লেখ এডালৰ তলৰ অংশই আবৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাখিটো কি অতিক্ৰম কৰা দূৰত্ব ন উত্তৰত লিখিবা বেগ সময় লেখৰ তলৰ অংশই আবৰি থকা কালিৰ জোখে বস্তুটো অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰে ঠিক আছে তো যে ধুনিয়াকৈ তোমালোকে উত্তৰটো লিখিবা একেবাৰে ইজি আছিল ন এতিয়া বলা নেক্সট কি আছে চাও তাৰপিছতে কল ইয়াত চোৱা ইয়াত তোমালোকক কৈছে এখন বাস ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা ঠিক আছে তো এইবিলাক সলভ কৰিবৰ কাৰণে তোমালোকে এই ইকুৱেচন বিলাক জানিব লাগিব ঠিক আছে এই সমীকৰণ বিলাক জানিব লাগিব ঠিক আছে এই ইৱে হেৰি সৰি এটো ইউ নহয় বি এ বুজাইছে প্ৰাৰম্ভিক প্ৰাৰম্ভিক বেগ সৰি অন্তিম বেগ ইউ বুজাইছে প্ৰাৰম্ভিক বেগ এ বুজাইছে এসিলেশন ত্বৰণ আৰু টি বুজাইছে টাইম ঠিক আছে এত এস এ বুজাইছে ডিসটেন্স তো এইবিলাক তোমালোকে হেৰি কৰিব লাগিব মুখস্থ কৰি পেলাব লাগিব আৰু এইবিলাকৰ প্ৰমাণ ইয়াত দিছে ঠিক আছে ধুনিয়াকৈ প্ৰমাণ কৰিছে তো কিন্তু তোমালোকে পঢ়িবা ওকে তো ইয়াৰ পৰা তোমালোকক মানে কোৱেশ্চন কাটিব পাৰে আৰু এইবিলাক মানে সলভ কৰিবৰ কাৰণে ইকুৱেচন বিলাক মনত ৰাখিবই লাগিব ঠিক আছে তো ইয়াত কৈছে কি যে এখন বাস ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে ঠিক আছে ইয়াত তোমালোকক u2 দিয়া আছে u2 কিমান হৈছে যেটো ৰৈ থকা অৱস্থাৰ পৰা হৈছে গতিকে u2 0 ঠিক আছে তাৰ পিছত তোমালোকক সময় দি দিছে 2 মিনিট অৰ্থাৎ কিমান ঠিক কিমান হয় 2 মিনিটত কিমান 120 সেকেন্ড ৰাইট আৰু তাৰ পিছত ত্বৰণ দি দিছে এইখিনি হৈছে ত্বৰণ ঠিক আছে এ কিমান হয় 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় ঠিক আছে তোমালোকক কি ওলাবলৈ দিছে তোমালোকক দ্ৰুতি ওলাবলৈ দিছে অৰ্থাৎ অন্তিম বেগ ওলাবলৈ দিছে আৰু অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ এস ওলাবলৈ দিছে ঠিক আছে তোমালোকক বি ওলাবলৈ দিছে আৰু এস ওলাবলৈ দিছে ঠিক আছে তো ওলা এইবিলাক আমি ওলাও তাৰ পিছত ইয়াত কৈছে यस দুটা মানে এটা দ্ৰুতি আৰু এটা হেৰি ওলাবলৈ দিছে ঠিক আছে তো তোমালোকে এডৰ লিখিবা যে সমাধান লিখিবা ইয়াত বা হিয়াৰ বাসটোৰ প্ৰাৰম্ভিক বেগ কিমান 0 হয় যেটো ৰৈ থকা অৱস্থাত আছে ৰাইট সো 0 হ'ব
ত্বৰণ কিমান হয় 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু সময় কিমান সময় হৈছে 2 মিনিট অৰ্থাৎ 120 সেকেন্ড ঠিক আছে তো এখিনি তোমালোকে লিখি লবা প্ৰথমে তাৰ পিছত এ ডি লিখিবা অৰ্থাৎ এটো প্ৰথমে আমি সলভ কৰিম এটো গাড়ীখনে লাভ কৰা দ্ৰুতি আমি প্ৰথমে দ্ৰুতি উলিয়াবৰ কাৰণে আমি এটো ইকুৱেচন ইউজ কৰিম ঠিক আছে গাড়ীখনে লাভ কৰা দ্ৰুতি তো ইয়াত আমি মানে অন্তিম বেগটো ওলাব লাগে তো আমি ইজিলি ওলাব পাৰিম b ইকুৱেল u প্লাস at ঠিক আছে যত a টু ত্বৰণ t টু টাইম বা সময় u টু হৈছে প্ৰাৰম্ভিক বেগ ঠিক আছে প্ৰাৰম্ভিক বেগ কি হয় 0 হয় ইয়াত দিয়া আছে সোৱা প্ৰাৰম্ভিক বেগ 0 ধুনিয়াকৈ লিখিছো মই তাৰ পিছত কি হয় প্লাস আছে প্লাস ডিভাইড তোমালোকে ঠিক আছে তাৰ পিছত কি আছে a অৰ্থাৎ ত্বৰণ কিমান ত্বৰণ 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় আৰু তাৰ পিছত t সময় 120 সেকেন্ড ইয়েস 120 সেকেন্ড তাৰ পিছত ইয়াত ক্যালকুলেট কৰিলে 0 তে কোনো কাম নাই ইয়াত মানে এটো উঠাই দিলে আমি তলত 10 এটা লিখিব লাগিব এটো কাটি দিলে ইয়াত আমি 12 পাই যাও ঠিক আছে 12 মিটাৰ পাৰ সেকেন্ড ঠিক আছে গাড়ীখনে লাভ কৰা দ্ৰুতি হ'ব 12 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ প্ৰতি সেকেন্ডত গাড়ীখনে 12 মিটাৰ কৈ দূৰত্ব অতিক্ৰম কৰে ঠিক আছে তাৰ পিছত বিট তোমালোকক ডিসটেন্স ওলাবলৈ দিছে ৰাইট অৰ্থাৎ দূৰত্ব ওলাবলৈ দিছে সো তোমালোকে দূৰত্ব ওলাব পাৰিবা গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব আমি এটো ফৰ্মুলা ইউজ কৰিম এটো তোমালোকে ইকুৱেচন পাইছাই নহয় 2as তাৰ পিছত b স্কয়াৰ - u স্কয়াৰ তো এটো যদি আমি অলপ হেৰি কৰো আমি যদি s2 কে ৰাখি দিও তেতিয়া হলে এই 2 এটো তলত আহি যাব 2 আহি যাব ঠিক আছে ইয়াত পূৰণ হৈছে ইভালাইলে হৰণ হৈ যাব ঠিক আছে এনেকৈ হৈ যাব মানে ঠিক আছে তো এক যদি আমি b2 কিমান হয় b2 সোৱা 12 হয় ৰাইট b2 12 হয় তো 12 টো আমি ইয়াত বহাই দিম 12 স্কয়াৰ আৰু u2 কিমান হয় u2 0 হয় ৰাইট তো 0 টো আমি ইয়াত বহাই দিম আৰু স্কয়াৰ দি দিম তো 0 স্কয়াৰ টু 0 হ'ব 12 স্কয়াৰ হলে 144 হৈ যাব আৰু 2 টো ইয়াত আছে আৰু ইয়াত 0.1 হয় ৰাইট তো আমি এই দুটোক যদি পূৰণ কৰো তেতিয়া হলে আমি পাইছো 0.2 পাও ৰাইট তাৰ পিছত ইয়াত যদি আমি এটো যদি হেৰি কৰো তেতিয়া হলে মানে আমি যদি হৰণ কৰো তেতিয়া হলে আমি ইমান পাও ওকে ইমান পাও আমি ইমান মিটাৰ ঠিক আছে না 720 মিটাৰ হয় আৰু ঠিক আছে এটা তোমালোকে এদৰে ক্যালকুলেট কৰিব পাৰা এক সেকেন্ড ৰখা মই দেখাই দিছো 0.2 নহয় তোমালোকে এটো দহমিক উঠাই দিলে ওপৰত কি লাগি যাব শূন্য এটা লাগি যাব ঠিক আছে তো এটা আছে কিমান আছে 2 আছে 2 হাতত 2 14 হাত বাৰ যায় আৰু কিমান থাকে 16 হয় ৰাইট সৰি টু 4 আছিল ন এটো 4 আছিল তো 14 হৈছে ৰাইট তো ইয়াত আছে কিমান 2 আছে 4 কিমান বাৰ যাব দুবাৰ যাব ঠিক আছে তো ইয়াত শূন্য আছে শূন্য তাৰ ওপৰত উঠি যাব তাৰ মানে কিমান হ'ব 720 হ'ব ন তো 720 তোমালোকে ইয়াত লিখি পেলাবা তো এখিনি নালাগে তোমালোকে এখিনি নিলিখিলেও বাৰু এখিনি লিখি দিলে ভাল হ'ব এখিনি কিন্তু পেনে নহয় এখিনি নালাগে ঠিক আছে এখিনি নালাগে তোমালোকে এ যেনেকৈ আছে লিখি দিবা মই লাগিলে আকৌ এবাৰ দেখাই দিছো ঠিক আছে আকৌ এবাৰ দেখাই দিছো লাগিলে হেৰি কৰিব পাৰা পোষ্ট কৰি লিখিব পাৰা অৰ্থাৎ ৰখাই পিনে লিখিব পাৰা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে ৰেলগাড়ী এখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতিশীল অৱস্থাত আছে 0.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হল ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গল ঠিক আছে ইয়াত তোমালোকক প্ৰাৰম্ভিক বেগ দিছে অন্তিম বেগ হ'ব 0 ঠিক আছে আৰু ত্বৰণ দি আছে -0.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে তোমালোকক মানে ইয়াত দূৰত্ব ওলাবলৈ দিছে ঠিক আছে তো একেবাৰে ইজি হয় ন আমি যেটো ফৰ্মুলা বিলাক জানো সো আমাৰ কাৰণে একেবাৰে ইজি হ'ব তো সোৱা প্ৰথমে আমি এবিলাক লিখি লব লাগিব ইয়াত কি হৈছে ইয়াত ৰেলগাড়ীখনৰ প্ৰাৰম্ভিক বেগ অৰ্থাৎ u হৈছে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা আমি কিলোমিটাৰ পাৰ আৱাৰক মিটাৰ পাৰ সেকেন্ডলৈ ৰূপান্তৰিত কৰিম কিয় কাৰণ যেটো ত্বৰণটো হেৰিত দি আছে ঠিক আছে হেৰি মিটাৰ পাৰ সেকেন্ড স্কয়াৰত দি আছে গতিকে আমি যেটো বেগ আছে সেই বেগটোকো আমি কি কৰি লব লাগিব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সেকেন্ডলৈ ৰূপান্তৰ কৰিব লাগিব ঠিক আছে তো সোৱা 90 কিলোমিটাৰ প্ৰতি ঘণ্টা তাৰ মানে কি 1 ঘণ্টাত ৰেলগাড়ীখনে 90 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে ন সো সোৱা আমি কিলোমিটাৰক মিটাৰত নিবৰ কাৰণে 1000 এৰে পূৰণ কৰিব লাগিব আৰু কি কৰিব লাগিব ঘণ্টাক সেকেন্ডলৈ নিবৰ কাৰণে 16 to 60 কৰিব লাগিব ঠিক আছে তো
ইয়াত যেহেতু 1 ঘণ্টাত কিমান সেকেন্ড থাকে 60 * 60 সেকেন্ড থাকে অর্থাৎ 36 সেকেন্ড থাকে ন এখিনি লিখিব নালাগে তোমালোকে এইদৰে হেৰি কৰিবা তাৰ পিছত ইয়াত যদি ক্যালকুলেট কৰা হয় 00 আই মিন 00 কটা যাব তাৰ পিছত ইফালে 0 আছে 00 কটা যাব ঠিক আছে তাৰ পিছত ইয়াত মানে 1 সেকেন্ড ৰখা মই ধুনিয়াকৈ তোমালোকক এটো হেৰি কৰি দি আছো ক্যালকুলেট কৰি দি আছো ঠিক আছে ইয়াত যেটো মানে ইউ নো কটাকটি কৰিলে মানে তোমালোকৰ উল্টা পাল্টা লাগি যাব এনেকুৱা আছে ন এনেকুৱা আছে তলতে 60 * 60 তো তোমালোকে 00 কাটি দিবা ইয়াত এটা 0 আছে ওপৰত 0 এটা কাটি দিব পাৰা ইয়াত 0 আছে তোমালোকে এটো 0 কাটি দিব পাৰা ঠিক আছে বা তোমালোকে এটো 0 কাটিব পাৰা তোমালোকৰ ইচ্ছা তো 6 কি গৈ আছে 6 2 গৈ আছে ন 2 কিমান বাৰ যে 3 বাৰ যাব তো ইয়াতো 2 গৈ আছে ইয়াত 10 আছে যেহেতু তো ইয়াত 2 গলে কিমান হ'ব 5 হ'ব ন তো ইয়াত 3 আছে 3 ইয়াত 3 বাৰ গৈ আছে 9 তো 3 বাৰ যাব 0 আছে ওপৰত উঠি যাব ঠিক আছে তো ইয়াত 6 আছে 6ত হেৰি 3 দুবাৰ যাব ৰাইট আৰু ইয়াত যাব এবাৰ ইয়াত 0 আছে 0 উঠি যাব অৰ্থাৎ 10 বাৰ যাব তো ওপৰ ফালে চোৱা 10 হে অৰ্থাৎ 5 10 গুণ কিমান হ'ব 50 হ'ব 50ত 2 কিমান বাৰ যাব 25 বাৰ যাব ন তো 25 হ'ব তো চোৱা ইয়াত 25 মিটাৰ পাৰ সেকেন্ড ওকে তাৰ পিছত অন্তিম বেগ যেটো গাড়ীখন ৰুৱালৈকে অৰ্থাৎ গাড়ীখন মানে স্টপ হৈ যোৱালৈকে কিমান দূৰ অতিক্ৰম কৰিব হেতু উলিয়াব লাগে অৰ্থাৎ অন্তিম বেগ কিমান হ'ব 0 তাৰ পিছত ত্বৰণ -0.5 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ওকে তো এটা আমি সূত্ৰ প্ৰয়োগ কৰি দূৰত্ব উলিয়াম তো চোৱা বেগ প্ৰয়োগ কৰি ৰুৱাৰ আগলৈকে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব s তো এটো ফৰ্মুলা আমি ইউজ কৰিছো ঠিক আছে তো এটো যদি হেৰি কৰা হয় অলপ মানে জায়গাবিলাক চেঞ্জ কৰিলে আমি এনেকুৱা পাও অৰ্থাৎ আমি যদি এট কি হৈছে 2a s ৰ সৈতে পূৰণ হৈ আছে ন তো এটো পূৰণক যদি হিফালে লৈ যাও আমি সমান চিহ্ন তেতিয়া হলে হৰণ হৈ যাব তো এট হৰণ হ'ব ঠিক আছে তো ইয়াত ভ্যালু এটা বহাই দি বাকি ক্যালকুলেট কৰিলে আমি দূৰত্বখিনি পাই যাম তো এটো b কি বুজাইছে অন্তিম বেগ ন অন্তিম বেগ কিমান আছিল 0 তো 0 স্কয়াৰ আৰু প্ৰাৰম্ভিক বেগ আছিল 25 তো 25 স্কয়াৰ তো 0 তো একো কাম নাই মানে 0 স্কয়াৰ মানে 0ই হয় তো 25 স্কয়াৰ মানে মাইনাসত আছে তো 25 গুণ কিমান হয় 625 হয় 625 মাইনাসত আছে আৰু তলত 2 আৰু a কি বুজাইছে a বুজাইছে ত্বৰণ ঠিক আছে তো ত্বৰণটো কি হত আছে মাইনাসত আছে তো ইয়াত মানে 2 ৰ সৈতে 0.5 হেৰি কৰিলে ইনটু কৰিলে আমি 1 এটা পাও ঠিক আছে আৰু ওপৰত আছে 225 তো মাইনাস কেনসেল হ'ব ঠিক আছে মাইনাস কটা যাব তো আমি 225 পাম তো 225 মিটাৰই হৈছে ৰেলগাড়ীখন অতিক্ৰম কৰা দূৰত্ব ঠিক আছে তো বলাচোন এতিয়া নেক্সট কোনটো প্ৰশ্ন দিছে চাও ইয়াত চোৱা ইয়াত তোমালোকক তিনিত দিছে যে হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব ঠিক আছে কি কৈছে ইয়াত যে হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব তো ইজি হয় তো তোমালোকে এটো এডিট কৰিব লাগিব 1 সেকেন্ড ৰখা মই ধুনিয়াকৈ দেখাই দিম আৰু বুজাই দিম চোৱা ইয়াত কি কৈছে ট্ৰলিৰ প্ৰাৰম্ভিক বেগ 0 হ'ব ৰাইট ত্বৰণ দিয়া আছে 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে সময় কিমান 3 সেকেন্ড অন্তিম বেগ আমি উলিয়াব লাগে তো তোমালোকে লিখিবা আমি জানো b = u + at ঠিক আছে তাৰ পিছত তোমালোকে u ৰ মান বহাই দিবা 0 ঠিক আছে t ত্বৰণ হৈছে কিমান ত্বৰণ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়াৰ ন 2 বহাবা ইয়াত 3 বহাই দিবা কাৰণ সময় যেহেতু 3 সেকেন্ড হয় ঠিক আছে আৰু ইয়াত তোমালোকে এককটো বহাই দিবা সেন্টিমিটাৰ পাৰ সেকেন্ড ঠিক আছে তো ইয়াত যদি ক্যালকুলেট কৰা হয় তাৰ মানে 2 3 গুণ 6 হ'ব 0 টু একো 0 একো কাম নাই তো 6 সেন্টিমিটাৰ পাৰ সেকেন্ড হ'ব অন্তিম বেগ ঠিক আছে তো তোমালোকে এটা ধুনিয়াকৈ লিখি পেলাবা
আই হোপ বুজি পাইছা তোমালোকে একেবাৰে ইজি হয় ন অলপ মানে ধ্যান দিলেই হ'ল আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰটো পঢ়িলে তোমালোকৰ কাৰণে এইবিলাক সলভ কৰা একেবাৰে ইজি হ'ব ঠিক আছে তো ধুনীয়াকৈ লিখি লোৱা মই একেবাৰে ধুনীয়াকৈ লিখিছোঁ যাতে হেণ্ডৰাইটিংবিলাকো ধৰিব পাৰা ঠিক আছে একেবাৰে মানে পৃথক পৃথককৈ লিখিছোঁ ওকে এতিয়া চাৰিত চোৱা চাই তোমালোকক কৈছে যে বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে আৰম্ভণিৰ পৰা 10 সেকেন্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে তো আৰম্ভণিৰ পৰা দিছে অৰ্থাৎ আৰম্ভণিত মানে কোনো এটা গাড়ী মানে চলাবলৈ আৰম্ভ কৰোঁতে তাৰ যেটো প্ৰাৰম্ভিক বেগ থাকিব হেতু থাকিব 0 ন তাৰ পিছত ত্বৰণ ইয়াত দিছে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু সময় দিছে 10 সেকেন্ড ঠিক আছে তো গাড়ীখন অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে তো একেবাৰে ইজি হয় ঠিক আছে তোমালোকে এদৰে কৰিব লাগিব চোৱা তোমালোকে লিখিবা ইয়াত গাড়ীখনৰ প্ৰাৰম্ভিক বেগ অৰ্থাৎ ইউ হৈছে 0 ঠিক আছে ত্বৰণক আমি এৰে হুচাও তো এদি লিখিবা যে 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে সময় অৰ্থাৎ টি 10 সেকেন্ড তো ইয়াত তোমালোকে লিখিবা 10 সেকেন্ডৰ পিছত এস সেকেন্ড বুজাই ঠিক আছে 10 সেকেন্ডৰ পিছত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব অৰ্থাৎ উলিয়াব লগা দূৰত্ব আৰু কিমান হয় এটো ফৰ্মুলা ইউজ কৰি আমি উলিয়াম যে s = ut + 1/2 at স্কয়াৰ ঠিক আছে তো ইয়াত u কিমান হয় u 0 হয় ন u 0 হয় তাৰ পিছত কি লাগে t 10 হয় 10 সেকেন্ড যেটো সময় হয় তো এত t 10 বহিব এটো পূৰণ চিহ্ন হয় ঠিক আছে পূৰণ চিহ্ন হয় এটো তাৰ পিছত প্লাস 1/2 as it is লিখিবা তাৰ পিছত a অৰ্থাৎ ত্বৰণ কিমান হয় 4 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তো 4 বহাব লাগিব আৰু 10 কি বহিছে সময় 10 সেকেন্ড হয় তো সময় স্কয়াৰ যেটো t স্কয়াৰ হয় তো 10 স্কয়াৰ হ'ব তো ইয়াত 10 এর হইতে 0 পূৰণ হলে আমি 0 পাম রাইট আৰু প্লাস দি 1/2 আছে তো আমি যদি 2 ৰে 4 কাটো তেতিয়ালে কেবাৰ যাব দুবাৰ যাব তো 2 বহাইছো আৰু 10 এর স্কয়াৰ কি হয় 100 হয় কাৰণ 10 এর হইতে 10 পূৰণ কৰিলে আমি কিমান পাও 100 পাও তো 100 বহিব তো তাৰ মানে 200 হয় তো 200 মিটাৰ আনসাৰটো হ'ব 200 মিটাৰ ঠিক আছে তাৰ মানে 10 সেকেন্ডৰ পিছত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব কিমান হয় 200 মিটাৰ ওকে সৰি স্ক্ৰিনত দেখা পোৱা নাই ওকে এতিয়া স্ক্ৰিনত ধুনীয়াকৈ শো হৈছে তোমালোকে এইদৰে চাইছে ধুনীয়াকৈ লিখি ল'ব পাৰা এটো 4 নম্বৰটো ওকে তো যেবলে নেক্সট কি আছে চাও নেক্সট আছে 5 নম্বৰ তোমালোকক দিছে যে হিল এটা 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে ওকে যদি হিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তেন্তে হিল গুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ হি কিমান সময় ল'ব ঠিক আছে ইয়াত কৈছে হিল এটা 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে অৰ্থাৎ প্ৰাৰম্ভিক বেগ অৰ্থাৎ ইউ হৈছে 5 মিটাৰ পাৰ সেকেন্ড ঠিক আছে হিলটোৰ গতিৰ সময়ত ত্বৰণ হৈছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণটো মাইনাসত হ'ব যেটো ত্বৰণটো তললৈ লাগিছে ঠিক আছে অৰ্থাৎ গতিৰ বিপৰীত দিশত লাগিছে ন গতিকে মাইনাসত বহিব আৰু তাৰ পিছত তোমালোকক কি কৈছে দূৰত্ব ওলাবলৈ দিছে কিমান ওপৰলৈ মানে উঠিছে আৰু সময় ওলাবলৈ দিছে ঠিক আছে ইজি হয় তো বলা আমি এটা কৰি ওলাও তো এটা তোমালোকে লিখিবা ওকে তোমালোকে লিখিবা ইয়াত হিলগুটিটো প্ৰাৰম্ভিক বেগ হৈছে 5 মিটাৰ পাৰ সেকেন্ড ঠিক আছে ত্বৰণ হৈছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ঠিক আছে মই কৈছিলো নহয় ত্বৰণটো মাইনাস লাগিব ত্বৰণটো তোমালোকে মাইনাসত দিবা যেটো গতিৰ বিপৰীত দিশত হ'ব ঠিক আছে বস্তু এটা উপৰ ফালে আমি দলিয়াই দিলে বস্তুটোৰ বেগ লাহে লাহে কমিব তাৰ মানে ত্বৰণটো কেনেকৈ হ'ব মাইনাস ত্বৰণ হ'ব ন ঋণাত্মক ত্বৰণ হ'ব ঠিক আছে তো তাৰপিছত তোমালোকে লিখিবা ইয়াত হিলগুটিটো অতিক্ৰম কৰা দূৰত্বই হ'ব ইয়াৰ উলম্ব উচ্চতা ইয়াত হিলগুটিটো মানে ওপৰ ফালে যিমান উঠিব হেতুই হ'ব কি হিলগুটিটোৰ উলম্ব উচ্চতা অৰ্থাৎ ওপৰলৈ কিমানখিনি উঠিব হেতুৰ উষ্ণতা মানে হেতুৰ জোখ আৰু ঠিক আছে অৰ্থাৎ ডিসটেন্স কিমানখিনি ডিসটেন্স ট্ৰেভেল কৰিব বা কিমানখিনি ডিসটেন্স ওপৰলৈ উঠিব হিলগুটিটো হেতুই মানে ইজি হয় তো তোমালোকে লিখিবা এটাকে হিলগুটিটোৰ উলম্ব উচ্চতা আমি কেনেকৈ লিখিব পাৰি আমি এনেকৈ লিখিব পাৰিম ঠিক আছে এটো ফৰ্মুলা ইউজ কৰি এটো তোমালোকে এট লিখিব পাৰা যেহেতু 2as = b² - u²
সৰি এটোটো নাই এইখিনি মানে ঠিক আছে তো তোমালোকে এইখিনি লিখিব পাৰা আৰু নিলিখিলে একো প্ৰবলেম নাই কিন্তু নিলিখিবা ঠিক আছে লিখিলে ইজি হয় ঠিক আছে কিন্তু নিলিখিলে একো প্ৰবলেম নাই তোমালোকৰ ইচ্ছা তোমালোকে লিখিবা s equal b square minus u square by 2a ঠিক আছে ভ্যালু বিলাক বহাই দিবা মান বিলাক বহাই দিবা তে b square মানে কিমান 0 square কাৰণ অন্তিম বেগ 0 ঠিক আছে তাৰ পিছত u square কিমান হ'ব 5 square হ'ব ঠিক আছে কাৰণ প্ৰাৰম্ভিক বেগ কিমান হয় 5 হয় 5 মিটাৰ per second হয় ন ইয়াত চোৱা আছে আৰু নেক্সট চোৱা ইয়াত 2 as it is বইব a কিমান -10 হয় ন তো 2 10 গুণ 20 হয় আৰু 5 5 গুণ 25 হয় 0 স্কয়ার 0 হয় তো ইয়াত ওপৰত 25 হ'ব তলত -25 হ'ব -20 হ'ব তো মাইনাসে ক্যান্সেল যাব ঠিক আছে ইয়াত যদি ক্যালকুলেট কৰা হয় এনেকুৱা আৰু এক সেকেন্ড ৰখা মই দেখাই দিছো তোমালোকক ইয়াত চোৱা 25 20 তো ইয়াত 5 যাব 4 বাৰ নহয় 4 বাৰ যাব ইয়াত যাব 5 বাৰ তো আমি এতিয়া যদি এক সেকেন্ড ৰখা মই দেখাই দিছো তোমালোকক 25ক 20 এ হৰণ কৰিব লাগে না একেবাৰে ইজি হয় তথাপি মই দেখাই দিছো মানে 20ত 5 4 বাৰ যায় আৰু 25ত 5 বাৰ যায় তো এতিয়া 5ত 4 না যায় সো আমি কি কৰিব লাগিব এনেকৈ হৰণ কৰিব লাগিব 5ত কিমান বাৰ যায় এবাৰ যায় কিমান বহে 4 তো 5ৰ পৰা 1 গলে 4 হয় সৰি 1 হয় 5ৰ পৰা 4 গলে 1 ঠিক আছে তো 1ত না যায় আমি কি কৰিব লাগিব 2 মিনিট দিব লাগিব 0 পাব লাগিব কিমান বাৰ যাব দুবাৰ যাব কিমান হ'ব 8 হ'ব তে 2 আহিব আমি কোনে 0 টা পাব পাৰিম তে 5 বাৰ 5 পাব ঠিক আছে তেনেকুৱা আৰু 1.25 ঠিক আছে তো তোমালোকে লিখিবা 1.25 মিটাৰ তাৰ পিছত লিখিবা এটাকে t equal b minus u a তো এইটো ফৰ্মুলা ইউজ কৰি আমি সময়খিনি উলিয়াব পাৰিম তো b 0 হয় u 5 হয় a -10 হয় তো ইয়াত মাইনাসে ক্যান্সেল হ'ব ঠিক আছে তো আমি 10 এর যদি 5ক হৰণ কৰো তেতিয়া হলে আমি কিমান পাম আমি মাইনাসত নাহে আৰু মাইনাসে যেটো ক্যান্সেল হ'ব মাইনাস ক্যান্সেল হৈ যাব আমি পাম 0.5 এনেকুৱা আৰু এক সেকেন্ড ৰখা তোমালোক যেটো হেৰি 9ত আছে গতিকে এইবিলাক তোমালোকৰ কাৰণে ইজি হ'ব ন এইবিলাক সৰু সৰু ক্যালকুলেশন তোমালোকৰ কাৰণে ইজি আই থিংক তো 2 নেজাই 0 দিব লাগিব 0 দি পইণ্ট দিলে আমি 10 পাম 10ত কিমান বাৰ যাব 5 বাৰ যাব এইটোই মানে ঠিক আছে তো ইমান সেকেন্ড 0.5 সেকেন্ড অৰ্থাৎ আধা সেকেন্ড এটাকে প্ৰয়োজন হোৱা সময় 0.5 সেকেন্ড একেবাৰে ইজি ন তো মই আকৌ এবাৰ দেখাই দিছো চাই লোৱা আৰু ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো যদি লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু ভিডিওটো চাই তোমালোকৰ কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু তোমালোকৰ নেক্সট হেৰি কোনটো চেপ্টাৰৰ ভিডিও লাগে হেতু মোক কমেন্ট কৰি জনাবা ঠিক আছে আৰু তোমালোকৰ এক্সাম কেতিয়া মোক কমেন্ট কৰি জনাবা আৰু এক্সামত কোন কেটা চেপ্টাৰৰ পৰা কোৱেশ্চন কাটিব অৰ্থাৎ সিলেবাসত কোন কেটা চেপ্টাৰ আছে হেবিলাকো মোক কমেন্ট কৰি জনাবা তেতিয়া হলে মোৰ সুবিধা হয় মানে ভিডিও বিলাক বনোৱা ঠিক আছে মানে যোনবিলাক তোমালোকৰ দৰকাৰ হেবিলাক চেপ্টাৰৰ ভিডিও মই আগতে দিব পাৰো তোমালোকে মোক কমেন্ট কৰি জনালে ঠিক আছে সো তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া অনুশীলনীত চোৱা হেবিলাক মেইন কোৱেশ্চন হয় হেবিলাকৰ পৰা বেছিকৈ এক্সামত কোৱেশ্চন আহে ঠিক আছে সো হেবিলাকত অলপ বেছিকৈ ধ্যান দিবা চোৱা এক নম্বৰ তোমালোকক দিছে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 সেকেন্ড সময়ত এপাক সম্পূৰ্ণ কৰিলে 2 মিনিট 20 সেকেন্ডৰ অন্তত তেওঁ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ কিমান হ'ব ঠিক আছে ইয়াত বৃত্ত এটাৰ হেৰি দিছে ব্যাসৰ মান দি দিছে তো ইয়াৰ পৰা আমি বৃত্তটো পৰিধি উলিয়াব পাৰিম অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব উলিয়াব পাৰিম ঠিক আছে মানে ইয়াৰ পৰা বৃত্তটো পৰিধি উলিয়াব পাৰিলে আমি অতিক্ৰম কৰা দূৰত্বখিনি উলিয়াব পাৰিম ঠিক আছে সময়ৰ সহায় লৈ আৰু ইয়াৰ পৰা মানে আমি সব উলিয়াব পাৰিম ঠিক আছে ইয়াত সময়খিনি দিছে এক মানে এপাক সম্পূৰ্ণ কৰিব কাৰণে ইমান সময় লাগে তাৰ পিছত ইমান সময়ত কিমান পাক সম্পূৰ্ণ কৰিব তাৰ পিছত ইয়াৰ পৰা আমি মানে হেৰি অতিক্ৰম কৰা দূৰত্বখিনি উলিয়াব পাৰিম তাৰ পিছত এইখিনি সহায় লৈ আমি মানে হৰণ উলিয়াব পাৰিম এত তোমালোকক কি কৈছে অতিক্ৰম কৰা দূৰত্বখিনি আৰু হৰণখিনি উলিয়াবলৈ দিছে ঠিক আছে তো চোৱা মই ধুনিয়াকৈ তোমালোকৰ কাৰণে লিখি আনিছো চোৱা তোমালোকে এটো লিখিবা বৃত্তটোৰ ব্যাস কিমান 200 মিটাৰ তো ব্যাস তোমালোকে জানাই মানে ব্যাসাৰ্ধ হৈছে ব্যাসৰ আধা ঠিক আছে উদাহৰণস্বৰূপে এটো বৃত্তত চোৱা এই গুটেখিনি হৈছে এটা ব্যাস ঠিক আছে এটোৰ পৰা এইখিনি হৈছে ব্যাস এইখিনি 200 মিটাৰ হয় তো এইখিনিৰ পৰা এইখিনি কিমান মিটাৰ হ'ব
অবভিয়াছলি আধা হয় ন তো এইখিনি 100 মিটাৰ হ'ব তো 100 মিটাৰ হ'ব বৃত্তটোৰ ব্যাসাৰ্ধ তো ব্যাসাৰ্ধক আমি আৰেৰে সূচাম যেহেতু ব্যাসাৰ্ধৰ ইংৰাজী শব্দটো হৈছে ৰেডিয়াছ তো এৰ পৰা আৰ আহিছে তো ব্যাসাৰ্ধ অৰ্থাৎ r ইকুৱেল কি হয় 100 মিটাৰ অৰ্থাৎ বৃত্তটোৰ ব্যাসাৰ্ধ 100 মিটাৰ পৰিধি হৈছে বৃত্তৰ পৰিধি এটা 2 পাই r হয় তোমালোকে নিশ্চয় জানা যেটো ক্লাস 9 ত পঢ়ি আছা আগতে বহুত পাইছা ম্যাথছত ঠিক আছে বৃত্তটোৰ পৰিধি 2 পাই r হয় তো 2 2 এড বহিব পাই ৰ মান কিমান 22/7 হয় নিশ্চয় জানা তোমালোকে আৰু r কিমান 100 মিটাৰ অৰ্থাৎ 100 ঠিক আছে তো যি ক্যালকুলেট কৰা তোমালোকে তলত হাতটো পাবা আৰু গুটিকিটো ওপৰত পূৰণ হৈছে তো এবিলাকক পূৰণ কৰিলে ইমান পোৱা যায় ঠিক আছে এইখিনি হৈছে কি মানে বৃত্তটোৰ পৰিসীমা বা পৰিধি ঠিক আছে অৰ্থাৎ 40 সেকেন্ডত দৌৰবিদজনে ইমানখিনি দূৰত্ব অতিক্ৰম কৰে ঠিক আছে 40 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব ইমান মিটাৰ ঠিক আছে এতেকে 1 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব হ'ব মানে আমি ইমানখিনি 40 ৰে হৰণ কৰিব লাগিব তেতিয়া হলে আমি যিমানখিনি পাম হিমানেই হ'ব 1 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব ঠিক আছে এতেকে 2 মিনিট 20 সেকেন্ড অৰ্থাৎ 140 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব হ'ব কিমান আমি ইমান পূৰণ কৰিব লাগিব ইমানৰ হৈতে যেটো 1 সেকেন্ডত ইমানখিনি দূৰত্ব অতিক্ৰম কৰে ন গতিকে 140 সেকেন্ডত কিমানখিনি দূৰত্ব অতিক্ৰম কৰিব ইমানখিনিৰ হৈতে আমি ইমানখিনি পূৰণ কৰিলে যিমানটো মান যোনটো মান পাম হেতু আৰু ঠিক আছে তো দূৰত্ব হ'ব ইমান ইনটু ইমান মানে 140 তো এ যদি আমি ক্যালকুলেট কৰো তেতিয়া হলে আমি মানে তোমালোকে ধুনিয়াকৈ ক্যালকুলেট কৰিবা এইবিলাক মই মানে ক্যালকুলেট কৰিবৰ কাৰণে কটাকটি কৰিছো তোমালোকে যদি ডাইৰেক্ট লিখিব বিচৰা লিখিব পাৰা কিন্তু তোমালোকে বহিত ক্যালকুলেট কৰিবা মানে 00 তোমালোকে কাটিব পাৰা ঠিক আছে হাত ইয়াত 14 ত গৈ আছে দুইবাৰ ইয়াত 4 আছে ঠিক আছে 4 তোমালোকে ওপৰত মানে হেৰি কৰিব পাৰিবা ইয়াত কাটিব পাৰিবা এবাৰ ইয়াত কাটিব পাৰিবা এবাৰ দুটা 0 ওপৰত উঠি যাব ঠিক আছে তো তেনেকৈ তোমালোকে কটাকটি কৰিব পাৰিবা এনেকৈ কটাকটি কৰিলে মানে হেকত তোমালোকে হেই পাবা 2200 পাবা 2200 মিটাৰ ঠিক আছে অৰ্থাৎ মানে 2 মিনিট 20 সেকেন্ডত দৌৰবিদজনে ইমান দূৰত্ব অতিক্ৰম কৰে ঠিক আছে ইমান দূৰত্ব অতিক্ৰম কৰে এতিয়া আমি মানে হেৰিখিনি পাই গলো দূৰত্বখিনি পাই গলো অতিক্ৰম কৰা দূৰত্বখিনি পাই গলো এতিয়া আমি হৰণ উলিয়াব লাগিব ঠিক আছে তোমালোকে এটো লিখিবা এতিয়া 40 সেকেন্ডত সম্পূৰ্ণ কৰে এক পাক 40 সেকেন্ডত এক পাক সম্পূৰ্ণ কৰে প্ৰশ্ন দিয়ে দিছে ন এতেকে 1 সেকেন্ডত সম্পূৰ্ণ কৰে 40 ভাগৰ এবাক ন আমি একক 40 টা ভাগ কৰিলে যিমান পাক হ'ব হিমান পাক মানে ঠিক আছে 1 সেকেন্ডত এতেকে মানে 140 সেকেন্ডত সম্পূৰ্ণ কৰে ইমান পাক ইমানক যদি আমি ক্যালকুলেট কৰো তেতিয়া হলে আমি কিমান পাম 00 কটা যাব ইয়াত আছে হেৰি 4 যাব 2 দুবাৰ তো ইয়াত যাব 7 বাৰ 2 ঠিক আছে তো ইয়াত মানে 7 বাই অৰ্থাৎ 7/2 হৈ যাব তো এনেকুৱা হ'ব আৰু 1 সেকেন্ড ৰখে 7/2 তো আমি ইয়াত 3 বাৰ যায় হাতত 2 3 বাৰ যায় ৰাইট 6 আহে তো হাতৰ পৰা 6 গলে 1 আহে তো একত না যায় মানে হেৰি দিব লাগিব দমক দিব লাগিব পিছত 2 আহিব এটা সৰি 0 আহিব তো 2 10 কিমান যায় 5 বাৰ যায় অৰ্থাৎ 3.5 বাৰ গৈ আছে ন তো এইটোই ঠিক আছে তো 3.5 পাক অৰ্থাৎ কি হ'ব দৈলোৱা এটো এটা বৃত্ত হয় ঠিক আছে এটো বৃত্ত হয় ইয়াৰ পৰা দৈলোৱা দৌৰবিদজনে দৌৰা আৰম্ভ কৰিছে এনেকৈ এক পাক মাৰাৰ পিছত আৰু এক পাক মাৰিব তাৰ পিছত আৰু এক পাক মাৰিব ঠিক আছে তিনি পাক মাৰাৰ পিছত আকৌ আধা কিনি পাক মাৰিব অৰ্থাৎ ইয়ালৈকে আহিব ঠিক আছে ইয়ালৈকে আহিব অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে ইমানখিনি যাব পাৰিব তিনিবাৰ গৈ ইমানখিনি যাব পাৰিব অৰ্থাৎ আধা যাব ঠিক আছে তো তোমালোকে জানাই যে হৰণ হৈছে হেৰি কোনো এটা গতিৰ প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্ব তো এখিনি ন্যূনতম দূৰত্ব হৈছে এইটো অৰ্থাৎ বৃত্তটোৰ ব্যাসৰ সমান ন বৃত্তটোৰ ব্যাসৰ সমান তো বৃত্তটোৰ ব্যাস যিমান হিমানেই হ'ব এখিনি লিখি দিলে হ'ব তোমালোকে কিন্তু তোমালোকে এটো লিখিবা যে
2 মিনিট 20 সেকেন্ডত দৌৰবিদজনে এ বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি 3.5 পাক সম্পূৰ্ণ কৰাৰ পিছত বি বিন্দুত পায় এতেকে হৰণ ইকুৱেল এবি ইকুৱেল 200 মিটাৰ ইয়াত এবি টু কোৰ পৰা আহিছে জানানে এবি টু ইয়াৰ পৰা আহিছে 1 সেকেন্ড ৰখা মই দেখাই দিছো এবি টু ইয়াৰ পৰা আহিছে আমি যে বৃত্তটো আঁকিছিলো বৃত্তটোত এই এবি দুটা বিন্দু দিছিলো এটো এটা বিন্দু হয় এ আৰু এটো বিন্দু হয় বি ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে কৰিবা হাৰমনিৰ পৰা একেবাৰে হেকলৈকে ঠিক আছে তাৰপিছত ইয়াত হৰণ ওলোৱা হৈছে ওকে তো এটো ধুনিয়াকৈ তোমালোকে এখিনি কৰিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা হে তোমালোকক দিছে 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটা মোৰ এৰ পৰা দৌৰি 2 মিনিট 30 সেকেন্ডত জোসেফে আনটো মোৰ বিত উপনীত হল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত সি বিন্দুলৈ 100 মিটাৰ উভতি আহিল তাৰপিছত ইয়াত তোমালোকক কৈছে এৰ পৰা বি লৈ আৰু এৰ পৰা সি লৈ জোসেফৰ দৌৰৰ গড় দুটি আৰু বেগ নিৰ্ণয় কৰা ঠিক আছে তো তোমালোকক গড় দুটি আৰু বেগ নিৰ্ণয় কৰিব দিছে জোসেফৰ গতিৰ তো গড় বেগ উলিয়াবৰ কাৰণে আমি হৰণখিনি উলিয়াব লাগিব আৰু গড় দ্ৰুতি উলিয়াবৰ কাৰণে আমি কি উলিয়াব লাগিব অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগিব একেবাৰে ইজি হয় ঠিক আছে তোমালোকক কনফিউজ কৰিবৰ কাৰণে এডৰে দিছে ঠিক আছে তো চোৱা জোসেফে কি কৰিছে জোসেফে 300 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা পথৰ এটা বিন্দু এৰ পৰা পুনে প্ৰথমে কি কৰিছে বি লৈ গৈছে অৰ্থাৎ 300 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাৰ পিছত আকৌ উভতি আহি সি বিন্দুলৈকে আহিছে উভতি 100 মিটাৰ আহিছে ঠিক আছে তো অতিক্ৰম কৰা দূৰত্ব কিমান হৈ যাব 400 মিটাৰ হৈ যাব আৰু হৰণ কিমান হ'ব 300 পৰা 100 বিয়োগ কৰিলে কিমান থাকিব 200 হৈ যাব হৰণ ঠিক আছে এইখিনি তোমালোকে লিখিব লাগিব চোৱা এইখিনি ৰাস্তাৰ দৈৰ্ঘ্য হৈছে 300 মিটাৰ ঠিক আছে জোসেফে কি কৰিছে ইয়াৰ পৰা এইখিনিলৈকে গৈছে 300 মিটাৰ গৈছে তাৰ পিছত আকৌ এইখিনিলৈকে আহিছে 100 মিটাৰ ঠিক আছে তো কিমান হ'ব 300 আৰু 100 400 হ'ব তো অতিক্ৰম কৰা দূৰত্ব 400 হ'ব ন আৰু হৰণ কিমান হ'ব হৰণ হ'ব কি হৰণ হৈছে প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ ন্যূনতম দূৰত্ব এটো প্ৰাৰম্ভিক অৱস্থান এটো অন্তিম অৱস্থান তো এইখিনি ন্যূনতম দূৰত্ব কিমান হ'ব এটো 300 হয় আৰু এইখিনি 100 হয় 300 পৰা 100 বিয়োগ কৰিব লাগিব তেতিয়ালে আমি পাম 200 তো 200 হ'ব হৰণ ঠিক আছে তো তোমালোকে এটো লিখিবা চোৱা এৰ পৰা বিলৈ যাওতে লগা সময় হৈছে 2 মিনিট 30 সেকেন্ড অৰ্থাৎ 150 সেকেন্ড ঠিক আছে 2 মিনিটত 120 আৰু 30 150 সেকেন্ড তাৰপিছত বি পৰা সি লৈ যাওতে লগা সময় হৈছে 1 মিনিট অৰ্থাৎ 30 সেকেন্ড ন তাৰপিছত তোমালোকে লিখিবা যে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান এ বি যোগ বি সি ঠিক আছে এ বি যোগ বি সি ঠিক আছে কিনি হ'ব অতিক্ৰম কৰা মুঠ দূৰত্ব অৰ্থাৎ 400 এ বি কিমান 300 আৰু বি সি 100 অৰ্থাৎ 400 মিটাৰ মুঠ সময় কিমান মানে 300 মিটাৰ যাওতে ইমান কিনি সময় লাগিছে 1 মানে 150 আৰু তাৰ পিছত 100 মিটাৰ উভতি আহোতে 30 সেকেন্ড লাগিছে অৰ্থাৎ 210 সেকেন্ড লাগিছে মুঠ সময় ঠিক আছে তো প্ৰথমে আমি এৰ কিনি উলিয়াম তো এতেকে সৰি এৰ পৰা বি লৈ দ্ৰুতি কিমান এৰ পৰা বি লৈ দ্ৰুতি হ'ব এবি অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব বাই সময় এবি অতিক্ৰম কৰা দূৰত্ব বুজাব ন অৰ্থাৎ 300 মিটাৰ বাই সময় হৈছে 150 সেকেন্ড তো 150 300 কেবাৰ যায় দুবাৰ যায় তো 2 মিটাৰ পাৰ সেকেন্ড এটো হৈছে এৰ পৰা বি লৈ সোৱা দ্ৰুতি ঠিক আছে তো এই দুটা তোমালোকে কি লিখিবা তাৰ পিছত তোমালোকে এটো লিখিব লাগিব সোৱা এৰ পৰা বি লৈ বেগ উলিয়াম বেগটো সেমি ওলাব এই ক্ষেত্ৰত কিয় বেগটো সেম ওলাব কাৰণ ইয়াত মানে হেৰি মানে ইয়াত অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ একে হ'ব কিয় কাৰণ চোৱা এক চিত্ৰটো লৈ চোৱা ইয়াৰ পৰা এইখিনিৰ কথা কৈছে ইয়াৰ পৰা বি লৈ কৈছে তাৰ পৰা বি লৈ অতিক্ৰম কৰা দূৰত্ব যিমান আৰু হৰণ হিমানেই হ'ব ঠিক আছে সেই কাৰণে বেগ আৰু দ্ৰুতি এৰ পৰা বি লৈ সেম হ'ব কিন্তু পৰৱৰ্তী সময়ত যেতিয়া এৰ পৰা সি লৈ চাবা তোমালোকে তেতিয়া দ্ৰুতিটো বেলেগ পাবা আৰু বেগটো বেলেগ পাবা ঠিক আছে তো চোৱা ইয়াত কি হৈছে সেম তোমালোকে লিখি লবা এৰ পৰা বি লৈ বেগ এ বি বাই 7 এ বি হৈছে হৰণ বা অতিক্ৰম কৰা দূৰত্ব সেমি কথা 300 বাই 150 অৰ্থাৎ 2 হ'ব 2 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তাৰপিছত বি তোমালোকে লিখিবা বি দি লিখিবা এৰ পৰা সি লৈ দ্ৰুতি এ বি যোগ বি সি
কিমান 400 হ'ব ন মুঠ সময় কিমান 210 ওপৰত তোমালোকে 400 দিবা কাৰণ 300 যোগ 100 400 ঠিক আছে 400 210 ক্যালকুলেট কৰিলে তোমালোকে পাবা ইমানক ফাৰ্দাৰ ক্যালকুলেট কৰি থাকিলে তোমালোকে পাবা ইমান তোমালোকে 1.9 দিব পাৰা একো নাই ঠিক আছে ইমান মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ 1.90 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এটো হৈছে দ্ৰুতি বাই স্পিড এতে ভেলোসিটি ভেলোসিটি টু উলিয়াম আমি অৰ্থাৎ বেগ উলিয়াম তো চোৱা এৰ পৰা সি লৈ গড় বেগ কিমান হ'ব AB - BC মই কৈছিলো নহয় বিয়োগ হ'ব তো বিয়োগ হৈ আছে ইয়াত তো মুঠ সময় তো 3 ৰ পৰা 100 বিয়োগ হলে 200 হ'ব তো এক ক্যালকুলেট কৰিলে তোমালোকে ইমানখিনি পাবা ঠিক আছে 0.952 মিটাৰ পাৰ সেকেন্ড ওকে তো এই ধুনিয়াকৈ কৰিবা তোমালোকে এতে 3 তোমালোকক দিছে আব্দুল্লাহ স্কুললৈ গাড়ী চলাই যাওতে তাৰ গতিৰ গড় দ্ৰুতি 20 কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি বৰ্ণনা কৰিলে আৰু একে পথেৰে উভতি আহোতে বীৰ কম হোৱাৰ বাবে তাৰ গড় দ্ৰুতি 30 কিলোমিটাৰ প্ৰতি ঘণ্টা হ'ল সম্পূৰ্ণ যাত্ৰাটোত আব্দুলৰ গড় দ্ৰুতি কিমান ঠিক আছে তো গড় দ্ৰুতি উলিয়াব লাগে ওকে তো চোৱা তোমালোকে এটো লিখিব লাগিব ধৰা হল গড়ৰ পৰা স্কুলৰ দূৰত্ব s কিলোমিটাৰ ঠিক আছে তো মানে এটো অলপ টাফ হ'ব মানে হিমান টাফ নহয় মানে তোমালোক কনফিউজ কৰিব কাৰণে এনেকৈ দিছে আৰু ঠিক আছে তো চোৱা আমি এটো ধৰি লৈছো যে গড়ৰ পৰা স্কুলৰ দূৰত্ব s কিলোমিটাৰ গড়ৰ পৰা যাওতে লগা সময় t বুলি ধৰি লৈছো আৰু স্কুলৰ পৰা আহোতে লগা সময় t2 এটো তোমালোকে t1 দিব পাৰা এটো t1 দিবা এটো t2 দিবা ঠিক আছে যেটো মানে আহোতে আৰু যাওতে দুটা বেলেগ বেলেগ সময় লাগিছে কাৰণ দুবাৰ মানে আহোতে স্পিড বেলেগ আছিল আৰু যাওতে স্পিড বেলেগ আছিল হয়নে অৰ্থাৎ দ্ৰুতি বেলেগ আছিল সো বেলেগ বেলেগ সময় লাগিছে সেইকাৰণে t1 আৰু t2 বুলি ধৰি লৈছো আমি তাৰপিছত লিখিবা এতিয়া t1 আমি স্কুললৈ যোৱা সময়টো ব্যৱহাৰ কৰি আমি কি উলিয়াব পাৰিম আমি ইয়াৰ পৰা মানে t1 টো উলিয়াব পাৰিম ইয়াৰ পৰা ঠিক আছে t1 ইমান হয় আৰু t2 ইমান হয় ঠিক আছে তো ইয়াৰ পৰা মুঠ সময় উলিয়াব পাৰিম ওকে চোৱা t1 কিমান হয় s/b1 ওকে তো আমি পাও ইমান s/20 কাৰণ b1 আছিল 20 ঠিক আছে কাৰণ স্কুললৈ মানে b1 মানে কি b1 মানে স্কুললৈ যোৱা সময়ত যোনটো বেগ আছিল হেতু বেগ আৰু ঠিক আছে সো তোমালোকে এটো লিখিবা এনেকৈ তাৰপিছত t2 s/b2 ঠিক আছে তো b2 কিমান আছিল 30 মানে 30 কিলোমিটাৰ আছিল স্পিড টু স্কুলৰ পৰা গড়লৈ হতে ন তো 30 দিবা তোমালোকে তাৰপিছত মুঠ সময় উলিয়াবা মুঠ সময় কিমান t1 + t2 ইমান ঘণ্টা তো t1 কিমান হয় t1 ইমানৰ সমান হয় আৰু t2 ইমানৰ সমান হয় তো আমি ঘটক যেতিয়া যোগ কৰিম তেতিয়া আমি এবিলাক তোমালোকে যোগ কৰা নিশ্চয় জানা ঠিক আছে ইজি হয় একেবাৰে ইজি হয় তোমালোকে এটো ধুনিয়াকৈ যোগ কৰিবা তোমালোকে s12 পাবা ঠিক আছে s/12 পাবা এটো মানে মুঠ সময় হয় এইখিনি ঠিক আছে ইমান ঘণ্টা ওকে তো তাৰপিছত তোমালোকে লিখিবা এতেকে গড় দ্ৰুতি ইকুৱেল মুঠ দূৰত্ব বাই মুঠ সময় তো দ্ৰুতি উলোৱাৰ ফৰ্মুলা এটোই হয় ন তো তোমালোকে লিখিবা 2s/t1 + t2 ঠিক আছে তো তোমালোকে তাৰপিছত লিখিবা মানে t1 + t2 কি হয় মুঠ দূৰত্ব হয় আৰু মুঠ দূৰত্ব কিমান হয় মুঠ দূৰত্ব মুঠ সময় কিমান হয় ইমান হয় ন ইয়াত চোৱা মুঠ সময় ওলাইছিল আমি তো মুঠ সময় ইমান হয় তো তোমালোকে লিখিবা ইয়াত এটো বহাবা তো ইয়াত s আছে ইয়াত 12 আছে তো 12 টো ওপৰত যাবগৈ s টো তলত ৰখি যাব তো ইয়াত s কটা যাব অৰ্থাৎ ক্যান্সেল হৈ যাব তো ইয়াত 12 × 24 হৈ যাব তো 24 কিলোমিটাৰ পাৰ আৱাৰ হৈছে কি মুঠ দ্ৰুতি মানে গড় দ্ৰুতি আৰু ঠিক আছে স্কুললৈ আহোতে আৰু যাওতে যোন দুটা স্পিডত গৈছিলে সেই দুটা স্পিডৰ গড় উলিয়ালে আমি ইমান পাও ঠিক আছে সো এটা ধুনিয়াকৈ তোমালোকে লিখি লবা এতিয়া সাইড চোৱা হে তোমালোকক কৈছে হৰ্ট এটাত ইঞ্জিন চালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা
3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ স্থিৰ হাৰত সৰল ৰেখা এডালেদি 8 সেকেন্ডৰ বাবে ত্বৰিত হল ঠিক আছে অৰ্থাৎ ইমান সেকেন্ড সময় মানে গতি কৰিছে আৰু ঠিক আছে এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিলে ঠিক আছে ইয়াত ত্বৰণ দি আছে প্ৰাৰম্ভিক বেগ দি আছে অৰ্থাৎ ইউ দি আছে ঠিক আছে তো ইয়াত তোমালোকক হেৰিও দিছে সময় দি দিছে ইয়াত তোমালোকে মানে হেৰি উলিয়াব লাগে অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে ঠিক আছে তো তোমালোকে এটা লিখিবা যে ইয়াত প্ৰাৰম্ভিক বেগ ইউ হৈছে 0 ত্বৰণ হৈছে 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সময় হৈছে টি মানে টি মানে 8 হয় 8 সেকেন্ড ন দূৰত্বটো আমি উলিয়াব লাগে তো আমি জানো s ইকুৱেল ut + 1/2 at স্কয়াৰ তো ভ্যালু কেটা বহাই দিলে হৈ যাব তো t কি হয় t 8 হয় 1/2 as it is বহাবা ইয়াৰ জায়গা 3 বহাবা কাৰণ 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হৈছে ত্বৰণ তো 3 বহাবা 8 বহিব সময় কাৰণ 8 সেকেন্ড হৈছে সময় তো 0 হইতে 8 এর পূরণ হলে 0 পাম আমি তো 3 টু উপৰত দি দিবা ঠিক আছে কাৰণ 1 3 গুণ 3 হয় আৰু ইয়াত 8 8 গুণ 64 হয় তো ইয়াক যদি তোমালোকে ফাৰ্দাৰ ক্যালকুলেট কৰা তেতিয়া হলে 96 পাবা কেনেকৈ এনেকৈ চোৱা ইয়াত কি হৈছে 1 সেকেন্ড ৰবা 3 * 64 হয় আৰু তলত কিমান তলত 2 হয় ন यस 2 হয় 2 আছে ন তো চোৱা 2 ইয়াত কেইবাৰ যায় 2 ইয়াত গৈ আছে 3 বাৰ ইয়াত গৈ আছে 2 বাৰ ন তো তোমালোকে 3 পূৰণ কৰিলে 2 3 গুণ 6 পাবা 3 3 গুণ 9 পাবা তো 96 yes 196 ঠিক আছে তো তাৰপিছত তোমালোকে লিখিবা যে থেকে নাওখন অতিক্ৰম কৰা দূৰত্ব 96 মিটাৰ ঠিক আছে তো এই ধুনিয়াকৈ তোমালোকে লিখি লবা একেবাৰে ইজি আছিল 6 নম্বৰটো ন 3 নম্বৰ 2 নম্বৰ এইবিলাকতকৈ ইজি আছে বহুত ইজি তো চাইটো ঠিক আছে এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে 52 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ থকা গাড়ী এখনৰ চালকে ব্ৰেক প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সুষমভাৱে ত্বৰিত হ'ল গাড়ীখন 5 সেকেন্ডত ৰৈ গ'ল আন এখন গাড়ীৰ চালকে 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেক প্ৰয়োগ কৰিলে আৰু 10 সেকেন্ডত ৰৈ গ'ল একেখন লেখ কাগজত দুয়োখন গাড়ী দ্ৰুতি বানাম সময় লেখ অঙ্কন কৰা ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰলৈ গ'ল ঠিক আছে দুখন গাড়ী দিছে এখন গাড়ী 52 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছিল আৰু এখন গাড়ী 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছিল 52 কিলোমিটাৰ প্ৰতি ঘণ্টাত যোনটো গাড়ী গৈ আছিল হেতু গাড়ী ব্ৰেক প্ৰয়োগ কৰাত 5 মিনিটত ৰখিছে আৰু যোনটো 3 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈ আছিল হেতু ব্ৰেক প্ৰয়োগ কৰাত 10 সেকেন্ডত ৰখিছে ঠিক আছে তো তোমালোকক ইয়াত মানে দ্ৰুতি সময় লেখ অঙ্কন কৰি দুইখন গাড়ী গ্ৰাফ বনাবলৈ দিছে আৰু ক'বলৈ দিছে যে কোনখন গাড়ীয়ে মানে বেছি দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে ব্ৰেক প্ৰয়োগ কৰাৰ পিছত একেবাৰে ইজি হয় ঠিক আছে তোমালোকে গ্ৰাফটো লৈ চোৱা এটো এটা দূৰত্ব হেৰি হয় এটো এটা দ্ৰুতি সময় লেখ হয় ঠিক আছে চোৱা এটো হৈছে 52 কিলোমিটাৰ প্ৰতি ঘণ্টাত যোনটো গাড়ী গৈছিল হেতু লেখ হয় এটো আৰু 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যোনটো গাড়ী গৈছিল হেতু লেখ হয় এটো ঠিক আছে হেতু লেখ ইমান ওপৰলৈ না যায় ইমানখিনি লৈকে আহিলে কিন্তু তোমালোকে সুবিধাৰ কাৰণে মই ওপৰত দিছো ইফালে আছে সময় ইফালে আছে স্পিডখিনি ঠিক আছে তো এই যে 52 কিলোমিটাৰ প্ৰতি ঘণ্টাত গৈছিল হেতু গাড়ী কিমান সময় পিছত ৰখিছিলে 5 সেকেন্ড সময় পিছত ৰখিছিলে আমি 5 সেকেন্ডক কেনেকৈ লিখিব পাৰিম আমি 5 সেকেন্ডক লিখিব পাৰিম আমি সেকেন্ডক ঘণ্টালৈ নিবৰ কাৰণে আমি কি কৰিব লাগিব 60 * 60 কৰিব লাগিব ন তো 60 * 60 কৰিলে কি হ'ব এটো 5/60 6 সেকেন্ড 36 হয় আৰু দুটা শূন্য আছে তোমালোকে এটো লিখি দিবা অৰ্থাৎ 5/36 এনেকুৱা হ'ব ন তো মানে সময়খিনি কিয়াত মানে সেকেন্ডৰ পৰা ঘণ্টালৈ নিয়া হৈছে সো সেকেন্ডৰ পৰা ঘণ্টালৈ নিছে সেম 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যোনটো গাড়ী গৈছিল হেতু সময়খিনি সেকেন্ডৰ পৰা ঘণ্টালৈ নিয়া হৈছে ঠিক আছে তো ইমান ঘণ্টা তো চোৱা আমি তোমালোকে নিশ্চয় চেপ্টাৰটো পঢ়িছা চেপ্টাৰটো পঢ়িলে এটা কথা গম পাবা এনেকুৱা ক্ষেত্ৰত মানে দ্ৰুতি সময় লেখৰ ক্ষেত্ৰত আমি মানে যোনটো ত্ৰিভুজ মানে লেখৰ ভিতৰ মানে যোনখিনি জায়গা সেই জায়গাখিনিৰ কালি উলিয়ালে লেখটোৱে বা বস্তুটো অতিক্ৰম কৰা দূৰত্ব আমি উলিয়াব পাৰিম মানে দূৰত্বখিনি উলিয়াই যায় ঠিক আছে তো চোৱা ইয়াত ত্ৰিভুজ এটা হৈ আছে ন ইয়াত এ বি
চি এটা ত্ৰিভুজ হৈ আছে এই ত্ৰিভুজটোৰ কালি ওলোৱাৰ লগে লগে আমি এই যে হেৰিটো আছে 52 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গাড়ীখন গৈছিলে সেই গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিছে সেইখিনি আমি পাই যাম ঠিক আছে আৰু এই যে এটা ত্ৰিভুজ হৈ আছে এ ই ডি এইখিনি জেগাৰ কালি উলিয়ালে আমি এই 3 কিলোমিটাৰ প্ৰতি ঘণ্টা যোনটো গাড়ী গৈছিলে সেই গাড়ীখন অতিক্ৰম কৰা দূৰত্বখিনি পাই যাম ঠিক আছে তো কালি উলিয়াবৰ কাৰণে তোমালোকে জানাই ত্ৰিভুজৰ কালি হৈছে 1/2 ইনটু ভূমি ইনটু উন্নতি তাত ভূমিটো হৈছে এ বি সি ত্ৰিভুজৰ কাৰণে এটো হৈছে ভূমি উন্নতি হৈছে এটো ঠিক আছে ভূমি হ'ব মানে ভূমিৰ মানটো হ'ব ইমান ঠিক আছে 5 মানে 3600 আৰু উন্নতিটো হ'ব এটো 52 ঠিক আছে আৰু হাফটো আছে 1/2 আছে আৰু বাকি এটোৰ কাৰণে এটো ত্ৰিভুজৰ কাৰণে এটো হৈছে ভূমি এইখিনি হৈছে উন্নতি তো বলা আমি কালি উলিয়ালে হেৰি ওলাই যাব ঠিক আছে অতিক্ৰম কৰা দূৰত্ব উলিয়াই যাব ঠিক আছে তো চোৱা প্ৰথম গাড়ীৰ ক্ষেত্ৰত দূৰত্ব হ'ব ত্ৰিভুজ ABC ৰ কালি এটো ট্ৰায়াঙ্গল মানে ত্ৰিভুজ বুজায় ঠিক আছে ট্ৰায়াঙ্গল ABC ৰ কালি তো 1/2 AB এইখিনি ভূমি হয় আৰু AC এইখিনি উন্নতি হয় ঠিক আছে তো তোমালোকে 1/2 দিবা AB কিমান বুজাব ইমান এই মানটো বুজাব ন এই মানটো দিবা তাৰ পিছত 52 দিবা উন্নতিৰ মানটো দি দিবা ঠিক আছে তো এইখিনি তোমালোকে ফাৰ্দাৰ ক্যালকুলেট কৰিবা ক্যালকুলেট কৰিলে তোমালোকে ইমান কিনি পাবা ইমান কিলোমিটাৰ আৰু এক তোমালোকে কিলোমিটাৰৰ পৰা মিটাৰলৈ নিলে এনেকুৱা হৈ যাব ঠিক আছে কাৰণ ইয়াত মানে হেৰি কৰিব লাগিব 1000 ৰে হৰণ কৰিব লাগিব 1000 ৰ হৰণ কৰিলে দশমিকটো 2 গৰ পিছুৱাই যাব ঠিক আছে 3 গৰ পিছুৱাই যাব যেটো 1000 আছে 1000 তিনিটা শূন্য থাকে 3 গৰ পিছুৱাই যাব তোমালোকে নিশ্চয় জানা এইবিলাক মানে হেৰি কৰে ক্যালকুলেট কৰা ঠিক আছে মেথছত তোমালোকক মই শিকাম আৰু নাজানিলে আৰু তোমালোকে জনা দৰকাৰ যেটো ক্লাস 9 ত পঢ়ি আছে ক্লাস 7 8 হেবিলাকতে এইবিলাক ডিসকাস কৰা হৈছে ঠিক আছে সো তোমালোকে এদৰে কিলোমিটাৰক মিটাৰলৈ নিবা ঠিক আছে প্ৰথম গাড়ীৰ ক্ষেত্ৰত মানে গাড়ীখন ইমান দূৰ অতিক্ৰম কৰিছে প্ৰথম গাড়ীখনে ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা যে দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত কি হৈছে দ্বিতীয় গাড়ীৰ ক্ষেত্ৰত দূৰত্ব ত্ৰিভুজ ADE ৰ কালি হ'ব দূৰত্বৰ সমান ঠিক আছে তো ত্ৰিভুজ ADE ৰ কালি উলিয়াবা 1/2 ADE ৰ ভ্যালুটো হৈছে কিমান 3 কাৰণ 3 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে গাড়ীখন গৈছিলে আৰু A ৰ কালি হ'ব A ৰ মান হ'ব ইমান 10 ইমান 3600 ঠিক আছে তো এখিনি তোমালোকে ক্যালকুলেট কৰিলে ইমান কিনি পাবা ইমান কিলোমিটাৰক মিটাৰত নিলে ইমান হৈ যাব ঠিক আছে এটা দুটা তিনি গৰ পিছুৱাই আহিব দশমিকটো কিয় কাৰণ আমি যেতিয়া 1000 হৰণ কৰিম তিনিটা শূন্য থাকিব তিনি গৰ পিছুৱাব মানে ঠিক আছে তো এনেকৈ তোমালোকে 4.17 লিখিবা ইমান মিটাৰ ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা গতিকে ব্ৰেক প্ৰয়োগৰ পিছত প্ৰথমখন গাড়ী অধিক দূৰলৈ যাব কি অধিক দূৰলৈ কাৰণ ইয়াত চোৱা 4.17 মিটাৰ গৈছে দ্বিতীয় গাড়ীখনে আৰু প্ৰথম গাড়ীখনে কিমান মিটাৰ গৈছে 36.1 মিটাৰ মানে বহুত বেছি ন সো প্ৰথম গাড়ীখন মানে এই ক্ষেত্ৰত বেছি দূৰত্ব অতিক্ৰম কৰিব ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 6 নম্বৰত চোৱা 6 নম্বৰ তোমালোকক দিছে যে 8.11 চিত্ৰত অৰ্থাৎ এটো চিত্ৰৰ কথা হৈছে ঠিক আছে A B আৰু C তিনিটা বস্তুৰ দূৰত্ব সময় লেখ দেখুৱা হৈছে A B আৰু C তিনিটা বস্তু দূৰত্ব সময় লেখ দেখুৱা হৈছে লেখ কেইটা অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এই লেখ কেইটা তোমালোকক অধ্যয়ন কৰিবলৈ দিছে আৰু ইয়াত যে প্ৰশ্ন কেইটা দিছে এই প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ দিছে তো চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে প্ৰথম প্ৰশ্নটোত তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন ঠিক আছে A B আৰু C তিনিটা লেখ দিছে এই লেখ তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোনটো লেখ হেতু চিনাক্ত কৰিব লাগে তো চোৱা এটো B হেতু C আৰু এটো A হয় গুটেকেইটাই অলমোস্ট সেম দূৰত্ব অতিক্ৰম কৰিছে অলমোস্ট গুটেকেইটাই 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে কিন্তু বিৰ কিমান সময় লাগিছে বিৰ সময় লাগিছে 1.2 ঘণ্টাতকৈ অলপ বেছি সময় লাগিছে বিৰ কিন্তু C আৰু A 1.6 ঘণ্টাতকৈ বহুত বেছি সময় লাগিছে ন তো তাৰ মানে C কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে সৰি B এ কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে তেতিয়া হলে B এ মানে B টো আটাইতকৈ বেগী হ'ব ন সো তোমালোকে উত্তৰত লিখিবা যে তিনিটাৰ ভিতৰত B বস্তুটোৰ বেগ আটাইতকৈ বেছি কিয় কাৰণ B টোৱে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে চোৱা B টোৱে সময় কম লৈছে কিন্তু দূৰত্ব চোৱা বেছি অতিক্ৰম কৰিছে তো ইয়াৰ স্পিড বেছি হ'ব যোনটো বস্তুৱে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিব হেতুটো বেগ বেছি হ'ব স্পিড বেছি হ'ব ন
তাৰ পিছত চোৱাচোন বিট তোমালোকক কি কৈছে বিট তোমালোকক দিছে কেতিয়াবা তিনিটাই পথৰ কোনো বিন্দুত কটাকুট একেলগ হৈছিল নে তো পথৰ কোনো বিন্দুত এই তিনিটা একেলগ হৈছিল নে নাই সুধিছে তোমালোকক চোৱা ইয়াত এ আৰু বি একেলগ হৈছে ইয়াত বি সি আৰু এ একেলগ হৈছে ইয়াত বি আৰু সি একেলগ হৈছে কিন্তু তিনিটা কোনো এটা বিন্দুটো একেলগ হোৱা নাই গতিকে তোমালোকে লিখিবা তিনিটা বস্তু কোনো বিন্দুত একেলগ হোৱা নাই এটো লিখিবা তিনিটা বস্তু কোনো বিন্দুত একেলগ হোৱা নাই ঠিক আছে তো এটো ধুনিয়াকৈ তোমালোকে লিখিবা এতিয়া এক কাম কৰা তিনিত চোৱা সৰি সিট চোৱা সিট তোমালোকক কৈছে সিক সৰি এক বিয়ে পিছ পেলোৱাৰ মুহূৰ্তত সি কিমান দূৰলৈ গৈছিল তো এই চিত্ৰটো লৈ চোৱা এই গ্ৰাফটো লৈ চোৱা কি কৈছে সিক বিয়ে পিছ পেলোৱাৰ মুহূৰ্ত এক বিয়ে পিছ পেলোৱাৰ মুহূৰ্তত সি কিমান দূৰলৈ গৈছিল চোৱা এই এক এই এ লেগটোক যেতিয়া এ বস্তুটোক বি বস্তুটোৱে পিছ পেলোৱাৰ মুহূৰ্তত কোত পিছ পেলোৱাইছে বা কোত ক্ৰছ কৰিছে ইয়াত ন এটো বিন্দুত ক্ৰছ কৰিছে তেতিয়া এই সি বস্তুটো কোনখিনিলৈকে গৈছে তোমালোকক সুধিছে সি বস্তুটো এইখিনিলৈকে গৈছে ঠিক আছে তো তাৰ মানে 8 কিলোমিটাৰ লৈকে গৈছে কিন্তু আমি 8 কিলোমিটাৰ বুলি লিখিব নোৱাৰি কিয় কাৰণ সি এ ইয়াৰ পৰা মূল বিন্দুৰ পৰা গতি আৰম্ভ কৰা নাই ঠিক আছে ইয়াৰ পৰা কৰিছে তো এইখিনি জায়গা আমি বিয়োগ কৰিব লাগিব ন এই 8 কিলোমিটাৰৰ পৰা আমি এইখিনি জায়গা বিয়োগ কৰিব লাগিব ঠিক আছে তোমালোকে ক'ব পাৰা 2 কিলোমিটাৰ বিয়োগ কৰিলে হ'ব আৰু ঠিক আছে 2 কিলোমিটাৰ মান বিয়োগ কৰিলে আমি পাই যাম কাৰণ এটো এটা দুটা তিনটা চাৰিটা পাঁচটা হয়তো সাতটা সাতটা আছে ন তো এট অলমোস্ট এই দাগটো মাজতে আছে তো একচুয়ালি পুরা মাজত নাই সো কেনেকৈ উলিয়াব লাগিব মই তোমালোকক দেখাই দিম তোমালোকে এটো উলিয়াব লাগিব চোৱা অলপ কমপ্লিকেটেড হ'ব প্ৰসেসটো চোৱা ইয়াত মানে 7টা ব্লক আছে ঠিক আছে 4 কিলোমিটাৰ ভিতৰত 7টা ব্লক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা ব্লক আছে ন এই ব্লক কেইটাৰ সহায় লৈ আমি উলাব লাগিব চোৱা তোমালোকে এটো লিখিবা যেহেতু 4 কিলোমিটাৰত এটো কিলোমিটাৰ হয় কেএম হয় ঠিক আছে যেহেতু 4 কিলোমিটাৰত 7টা কৈ বাকস আছে এতেকে এটা বাকসত কিমান কিলোমিটাৰ দখল কৰিছে এটা বাকসে 4/7 কিলোমিটাৰ ঠিক আছে এটা বাকসত কিমান কিলোমিটাৰ বা এটা বাকসে কিমান কিলোমিটাৰ দখল কৰিছে 4/7 কিলোমিটাৰ ঠিক আছে এতেকে চাৰিটা বাকসত কিমান আছে 4/7 * 4 কিলোমিটাৰ আছে চাৰিটা বাকসত ঠিক আছে আমি চাৰিটা বাকসৰ কথা কিয় কৈছো কাৰণ চোৱা ইয়াত চাৰিটা বাকস আছে চোৱা এটা দুটা তিনটা চাৰিটা বাকস আছে ন মানে চাৰিটা বাকস এৰি তাৰ পিছত সিটোৱে যাত্ৰা আৰম্ভ কৰিছে গতিকে চাৰিটা বাকস আমি বিয়োগ কৰি দিব লাগিব এইখিনিৰ পৰা ঠিক আছে তো চোৱা চাৰিটা বাকসত চাৰিটা বাকস ইমানখিনি দূৰত্ব অতিক্ৰম কৰিছে ন তাৰ মানে ইমান ক্যালকুলেট কৰিলে 4 4 গুণ 16/7 পাও আমি ন যেতিয়া বি এ এক পিছ পেলাই তেতিয়া সি 8 কিলোমিটাৰ মানে দূৰত্ব অতিক্ৰম কৰে ঠিক আছে তো যেতিয়া বি এ এক পিছ পেলাই তেতিয়া সি 8 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে কিন্তু আমি এই চাৰিটা ব্লক বিয়োগ কৰিব লাগিব তো চাৰিটা ব্লকৰ মান হৈছে কিমান ইমান ন তো মুঠ দূৰত্ব আমি উলিয়াম কেনেকৈ আমি 4 ৰ পৰা এই ইমানখিনি বিয়োগ কৰিব লাগিব ইমানখিনি বিয়োগ কৰিব লাগিব 8 ৰ পৰা আৰু ঠিক আছে তো ইমানখিনি বিয়োগ কৰিলে আমি এটো পাও তাৰ পিছত এইখিনি ক্যালকুলেট কৰিলে আমি এইখিনি পাম এইখিনি ক্যালকুলেট কৰিলে আমি ইমান পাম 5.71 কিলোমিটাৰ পাম ঠিক আছে তো এটোই হ'ব উত্তৰ ওকে সিটোৰ উত্তৰ এইখিনি হ'ব মই তোমালোকক কয়বাৰ দেখাই দিছো হলনে আই থিংক হল এতিয়া ডিট চোৱা ডিট তোমালোকক দিছে সিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল সিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল তো সিক কোট পিছ পেলাইছে চোৱাচোন সিক পিছ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল ইয়াত পিছ পেলাইছে 1 সেকেন্ড ৰখা 1 সেকেন্ড প্ৰশ্নটো মই একবাৰ চাই লও সিক
পিচ পেলোৱাৰ মুহূৰ্তত বি কিমান দূৰলৈ গৈছিল ঠিক আছে তো তোমালোকে এইটো লিখিব লাগিব চোৱা যে চিক পিচ পেলোৱাৰ মুহূৰ্তত বি এ অতিক্ৰম কৰা দূৰত্ব 9 * 4/7 কাৰণ 4/7 কি হয় এটা ব্লকে হেৰি কৰা দূৰত্ব হয় অধিকাৰ কৰা দূৰত্ব হয় তো যেহেতু 9টা ব্লক ইয়াত অধিকাৰ কৰিছে চোৱা ইয়াত 9টা ব্লক হেৰি কৰিছে ন তেতিয়া চিক বি এ ক্ৰস কৰিছে তেতিয়া বি হেৰি বি কিমান দূৰলৈ গৈছিল তেতিয়া বি ইমান দূৰলৈ গৈছিল ইমান 7 8 9 10 এটো 1 2 3 4 5 6 7 8 9 ইমানখিনি ন 9 লৈকে গৈছে 9 লৈকে গৈছে ইয়াত ক্ৰস কৰিছে ন ইয়াত ক্ৰস কৰিছে গতিকে 9 লৈকে গৈছে তো আমি 9টা ব্লক মানে 9টা ব্লকৰ হৈতে এটা ব্লকৰ মান আমি হেৰি কৰি দিম পূৰণ কৰি দিম তেতিয়া হলে আমি উলিয়াব লগা মানটো পাই যাম তো তোমালোকে লিখিবা 9 * 4/7 তো এখিনি ক্যালকুলেট কৰিলে তোমালোকে 5.14 কিলোমিটাৰ পাই যাবা হেতু ওলাব লগা মান ঠিক আছে এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হল ইয়াৰ বেগ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব কিমান সময়ৰ পিছত ই ভূমিত পৰিব ঠিক আছে তো ইয়াত তোমালোকক মানে অন্তিম বেগ ওলাবলৈ দিছে আৰু সময় ওলাবলৈ দিছে ত্বৰণ হৈছে ইমান আৰু প্ৰাৰম্ভিক বেগ হৈছে 0 ঠিক আছে আৰু ডিসটেন্স হৈছে s হৈছে অৰ্থাৎ ডিসটেন্স হৈছে 20 মিটাৰ ঠিক আছে তো বলা আমি উলিয়াও তো তোমালোকে লিখিবা ইয়াত প্ৰাৰম্ভিক বেগ 0 দূৰত্ব 20 মিটাৰ ত্বৰণ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অন্তিম বেগ ওলাব লাগে সময় ওলাব লাগে তো তোমালোকে এটো লিখিবা আমি জানো যে আমি কি জানো আমি জানো 2as = b স্কয়াৰ - u স্কয়াৰ তো ইয়াৰ পৰা ভ্যালু বিলাক বহাই আমি 2 ৰ জায়গাত 2 বহাম এৰ জায়গাত আমি 10 বহাই দিম কাৰণ ত্বৰণ হৈছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আৰু s 20 মিটাৰ ন আমি 20 বহাই দিম তো ইয়াত আছে কি b স্কয়াৰ জায়গাত b স্কয়াৰ থাকিবই কাৰণ b স্কয়াৰ b উলিয়াব লাগে b মানটো অৰ্থাৎ অন্তিম বেগ ওলাব লাগে ন u আছিল 0 অৰ্থাৎ প্ৰাৰম্ভিক বেগ আছিল কিমান 0 ঠিক আছে তো এইখিনি ক্যালকুলেট কৰিলে তোমালোকে কিমান পাবা 400 পাবা কিয় কেনেকৈ 2 দুগুণ কিমান 2 দুগুণ 4 এটা শূন্য দুটা শূন্য বহাই দিবা 400 হৈ যাব আৰু ইফালে 0 স্কয়াৰ 0 হ'ব তো b স্কয়াৰ আছে b স্কয়াৰ তোমালোকে লিখিবা ঠিক আছে তাৰ পিছত চোৱা ইফালে কি আছে স্কয়াৰ আছে স্কয়াৰটো উঠাই দিলে আমি ইফালে ৰুট লিখিব লাগিব ৰুটৰ ভিতৰত হেৰি আছে 400 আছে তো 400 ক আমি ভাঙাৰ পিছত আমি পাম 20 গুণ মানে 20 গুণ কৰিব পাৰি 20 গুণ 400 হয় তো এখিনি ফাৰ্দাৰ ক্যালকুলেট কৰিলে যেহেতু ইয়াত 20 গুণ হৈছে তাৰ মানে ইয়াত স্কয়াৰ হৈ গৈছে 20ৰ দুটা ন তো আমি ৰুট কাটি দিব পাৰি বা 20ক বাহিৰলৈ লৈ আনিব পাৰিম তো b = 20 হৈ যাব অৰ্থাৎ কি হ'ব ইয়াৰ পৰা আমি কি পালো আমি অন্তিম বেগটো পালো ঠিক আছে অন্তিম বেগটো 20 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো এতিয়া আমি সময়খিনি উলিয়াম ঠিক আছে ইয়াৰ পৰা আমি সময় উলিয়াব পাৰিম s = ut + 1/2 at স্কয়াৰ তো ইয়াত 20 আছে 20 মানে কি ডিসটেন্সটো আমি বহাই দিছো ঠিক আছে s ৰ মান 20 আছিল আৰু u ৰ জায়গাত আমি 0 বহাম কাৰণ u প্ৰাৰম্ভিক বেগ বুজাইছে প্ৰাৰম্ভিক বেগ 0 আছিল t আমি যোনটো উলিয়াব লাগে ঠিক আছে 1/2 এজ ইট ইজ লিখিব লাগিব এৰ জায়গাত আমি লিখিম 10 at t স্কয়াৰৰ জায়গাত আমি লিখিম t স্কয়াৰ ঠিক আছে t স্কয়াৰ মানে কি সময় স্কয়াৰ আৰু আমি সময়টো উলিয়াব লাগে তো চোৱা ইয়াত মানে যেতিয়া টিৰ হৈতে 0 পূৰণ হ'ব তেতিয়া টিৰ মান 0 হৈ যাব মানে শূন্যৰ হৈতে যিকোনো বস্তু পূৰণ হ'লে হেতু 0 হৈ যায় তোমালোকে নিশ্চয় জানাম তো এটো ওপৰত যাবগৈ ঠিক আছে তো তোমালোকে লিখিবা 10/2 ইয়াত t স্কয়াৰ আছে ঠিক আছে তো 2 ৰে আমি 10 কাটিব পাৰি কিমান বাৰ যায় 5 বাৰ যায় ৰাইট তো ইয়াত 5 3 স্কয়াৰ হ'ব ইফালে 20 আছে তো পাছে পাছে আমি কাটিব পাৰি নেকে এটো মানে 20 পাছত 4 বাৰ গৈ আছে তো তোমালোকে এনেকৈ দি কাটিব পাৰা অৰ্থাৎ তোমালোকে t স্কয়াৰটো ইফালে আনিব পাৰা 5 টো থাকিব তলত আৰু 20 টো ওপৰত যাব বা তোমালোকে এদৰে কাটিব পাৰা 5 20ত 5 4 বাৰ গৈ আছে এনেকৈ কাটিব পাৰা ঠিক আছে তাৰ পিছত তোমালোকে মানে এনেকৈ নাকাটিলে হ'ব যেটো এটা মই লিখিছো ঠিক আছে তোমালোকৰ যেনেকৈ সুবিধা হয় লিখিবা তোমালোকে তো 20ত 5 4 বাৰ যায় তোমালোকে লিখিবা 4
তো ইয়াত ৰুট স্কোৱাৰ আছে স্কোৱাৰ কাটিবৰ কাৰণে আমি ৰুট লিখিব পাৰি ঠিক আছে 4 ৰ ৰুট কিমান হ'ব 2 * 2 তো ইয়াত যেটো হেৰি হৈছে এটো যেটো বৰ্গ সংখ্যা হয় গতিকে আমি উলাই আনিব পাৰিম তো t = 2 হৈ যাব তো এটাকে t অৰ্থাৎ সময় 2 সেকেন্ড 2 সেকেন্ড ঠিক আছে 2 সেকেন্ডত মানে বলটো তলত পৰিব ওকে তো এটো ধুনিয়াকৈ তোমালোকে লিখিবা কেবাৰে ইজি আছিল ন এতিয়া আঠত চোৱা আঠত তোমালোকক দিছে 8.12 চিত্ৰত গাড়ী এখনৰ দ্ৰুতি সময় লেখ দেখুৱা হৈছে ইয়াত গাড়ী এখনৰ দ্ৰুতি সময় লেখ দেখুৱাইছে তোমালোকক তো ইয়াত চোৱা তোমালোকক কি কৈছে প্ৰথম 4 সেকেন্ডত গাড়ীখন কিমান দূৰলৈ যাব নিৰ্ণয় কৰা এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলটোত ৰং দিয়া তো প্ৰথম 4 সেকেন্ডত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব এইখিনি জায়গাৰ যিমানখিনি কালি আছে এইখিনি দূৰত্ব অতিক্ৰম কৰিব ঠিক আছে প্ৰথম 4 সেকেন্ডত গাড়ীখন মানে লেগটো ইমানলৈকে আহিছে ন প্ৰথম 4 সেকেন্ডত আৰু ইমানখিনি মানে হেকত গৈ মানে দ্ৰুতিটো হৈছে 6 ঠিক আছে 6 মিটাৰ পাৰ সেকেন্ড ঠিক আছে তো এইখিনি জায়গাৰ কালি উলিয়ালে কি হৈ যাব এইখিনি জায়গাৰ কালি উলিয়ালে প্ৰথম 4 সেকেন্ডত গাড়ীখন অতিক্ৰম কৰা দূৰত্বখিনি আমি পাই যাম হয়নে তো এইখিনি জায়গাৰ কালি উলিয়াব লাগে তোমালোকক এইখিনি জায়গা ৰং কৰিবলৈ দিছে তোমালোকে ধুনিয়াকৈ ৰং কৰিবা ঠিক আছে তো এটো যেটো এটা ত্ৰিভুজ হয় তো ত্ৰিভুজৰ কালি উলিয়ালে হ'ব ত্ৰিভুজৰ কালি তোমালোকে নিশ্চয় জানা কেনেকৈ উলিয়াব লাগে তো ত্ৰিভুজৰ কালি মানে কালি সূত্ৰটো হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি ঠিক আছে হাফ ইনটু ভূমি ইনটু উন্নতি ঠিক আছে তো ইয়াত হাফ টু মানে 1/2 হয় তোমালোকে জানাই আৰু ভূমিটো হ'ব এটো 90 ডিগ্ৰী এংগল আছে এটো সমকোণী ত্ৰিভুজ হয় তো ভূমিটো হ'ব এটো 4 হ'ব ভূমিৰ মান আৰু 6 হ'ব উন্নতিৰ মান এটো উন্নতি হয় তো এইখিনি মান কিমান হয় 6 হয় ঠিক আছে একেবাৰে ইজি হয় তোমালোকে এডৰ কৰিব লাগিব যে প্ৰথম 4 সেকেন্ডত গাড়ীখনে সুষম ত্বৰণেৰে গতি কৰিছে ইয়াত আমি এটা সমকোণী ত্ৰিভুজ পাও এতেকে 4 সেকেন্ডত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব 1/2 অৰ্থাৎ হাফ ইনটু ভূমি ইনটু উন্নতি তো হাফ ভূমিৰ মান 4 উন্নতিৰ মান 6 হয় তো 4 6 গুণে কিমান হয় 24 হয় 24ক আমি 2 দি ভাগ কৰিলে 12 বাৰ যায় ৰাইট সো 12 তোমালোকে লিখি দিবা 12 মিটাৰ দূৰত্ব প্ৰথম 4 সেকেন্ডত গাড়ীখনে অতিক্ৰম কৰিব ঠিক আছে তাৰ পিছত তোমালোকক সোৱাবিত কি কৈছে এত তোমালোকক ৰং কৰিবলৈ দিছিল মই ৰং কৰিছো সোৱাবিত কি কৈছে লেখৰ অংশটো লেখৰ কোনটো অংশ হয় গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে লেখৰ এইখিনি অংশ সোৱা এইখিনি অংশ এটো সমান্তৰাল হয় ন মানে এক চকৰ সমান্তৰাল হয় ইয়াৰ পৰা এইখিনি অংশ কি হয় এক চকৰ সমান্তৰাল হয় তো সমান্তৰাল অংশখিনি কি বুজাব সমান্তৰাল অংশখিনিয়ে সুষম বেগক বুজাব ন সুষম গতি বুজাব মানে ঠিক আছে মানে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰি আছে তাৰ মানে ইয়াত স্পিড বাঢ়াও নাই আৰু কমাও নাই ঠিক আছে তোমালোকে এটো লিখিবা বিডি যে প্ৰথম সময়ক্ষৰ সমান্তৰাল অক্ষয় গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে ঠিক আছে এটো অক্ষয় নিলিখি তোমালোকে অংশই লিখিবা সময়ক্ষৰ সমান্তৰাল অংশ বুলি লিখিবা ঠিক আছে অংশ স্পেলিংটো আই থিংক হোৱা নাই তোমালোকে নিজে লিখি লবা ঠিক আছে তো যে তোমালোকে ধুনিয়াকৈ লিখি পেলাবা B2 ঠিক আছে তাৰ পিছত তোমালোকক 9 নম্বৰত কি দিছে চোৱাচোন ইয়াত 9 নম্বৰত তোমালোকক কৈছে যে তলতীয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা আৰু প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া তো এই দুটাৰ কোন দুটা সম্ভৱ তাৰ হেকেটাৰ উদাহৰণ দিবলৈ দিছে স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু তাৰ পিছত কোনো এক দিশত গতিশীল বস্তু এটাৰ ত্বৰণ তাৰ গতিৰ লম্ব দিশত তো তোমালোকে উত্তৰটো এডৰ লিখিবা তোমালোকে উত্তৰটো ঠিক আছে এডৰ লিখিবা ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখি লবা ওকে এতিয়া বলা তোমালোকৰ লাষ্ট কোৱেশ্চনটো ডিসকাস কৰো তোমালোকক দহত দিছে যে 42250 কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণৰত হৈ আছে যদি ই
24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে অৰ্থাৎ এদিনত যদি এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নিৰ্ণয় কৰা তোমালোকক দ্ৰুতি নিৰ্ণয় কৰিবলৈ দিছে কৃত্ৰিম উপগ্ৰহটোৰ ঠিক আছে তো ইয়াত তোমালোকক বৃত্তীয় কক্ষপথৰ ব্যাসাৰ্ধ দিছে বৃত্তটোৰ ব্যাসাৰ্ধ দিছে তো ব্যাসাৰ্ধৰ পৰা আমি বৃত্তটোৰ পৰিসীমা উলিয়াব লাগিব বৃত্তটোৰ পৰিসীমা উলিয়ালে আমি মানে কৃত্ৰিম উপগ্ৰহটোৱে 24 ঘণ্টাত কিমানখিনি দূৰত্ব অতিক্ৰম কৰে সেইখিনি আমি পাই যাম ঠিক আছে তো তাৰপিছত আমি দ্ৰুতি উলিয়াব পাৰিম ওকে অৰ্থাৎ স্পীড উলিয়াব পাৰিম হ'বলা আমি আৰম্ভ কৰোঁ তোমালোকে ড্ৰ কৰিব লাগিব ইয়াত ব্যাসাৰ্ধ হৈছে ইমান ঠিক আছে ব্যাসাৰ্ধক আমি আৰেৰে সূচাও কাৰণ ৰেডিয়াছৰ পৰা ব্যাসাৰ্ধ মানে ৰেডিয়াছৰ পৰা আৰ আহিছে সময় টি 24 ঘণ্টা দ্ৰুতি আমি উলিয়াব লাগে দূৰত্বটো দিয়া আছে কিমান দূৰত্বটো 2 পাই r মানে 2 পাই r দূৰত্ব মানে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু সৰি বৃত্তটোৰ পৰিধি হৈছে 2 পাই r এটো সূত্ৰ তোমালোকে নিশ্চয় জানা বৃত্তৰ পৰিধি উলিওৱা বা পৰিসীমা উলিওৱা সূত্ৰ এটো 2 পাই r ঠিক আছে এটো হৈছে দূৰত্ব তো এটো লিখিবা আমি কি জানো আমি জানো যে v ইকুৱেল s/t অৰ্থাৎ দ্ৰুতি ইকুৱেল অতিক্ৰম কৰা দূৰত্ব বা অতিবাহিত সময় ন তো তোমালোকে কি কৰিব লাগিব তোমালোকে ইয়াত হেৰি দূৰত্বটো বহাই দিবা 2 পাই r আৰু 24 ৰে হৰণ কৰিব লাগিব কাৰণ সময় 24 ঘণ্টা ন তো ইয়াত তোমালোকে 2 লিখিবা পাই r মান 22/7 থাকে তোমালোকে জানাই এটো এটা কনস্ট্যান্ট ভ্যালু হয় আৰু r মানে ইমান ব্যাসাৰ্ধটো টেষ্ট তাৰপিছত কিমানে হৰণ কৰিব লাগে তো এই যে হাত আছে হাত তলত আহি যাব কাৰণ হাতে যেহেতু ইহত কেটা হৰণ কৰিছে 24 কৰিছে গতিকে দুটো মিলাই কৰিব আৰু ঠিক আছে হাতটো তলত আহি যাব তোমালোকে জানাই সাকে ক্যালকুলেট কৰা এইবিলাক তাৰপিছত তোমালোকে ইয়াত মানে হেৰি ডিভাইড কৰিলে ধুনিয়াকৈ হৰণ কৰিলে তোমালোকে এটো ভ্যালু পাবা বিৰ এটো মান পাবা ঠিক আছে 11065.5 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এতিকে দ্ৰুতি হ'ব 2065.5 ঠিক আছে কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে অৰ্থাৎ সৰি 10000 নহয় দেখুন 11000 65.5 কিলোমিটাৰ প্ৰতি ঘণ্টা এটো হৈছে দ্ৰুতি ঠিক আছে মানে এটো স্পিডত কৃত্ৰিম উপগ্ৰহটো গতি কৰি আছে ঠিক আছে বৃত্তাকাৰ পথৰে ওকে তো এটো ধুনিয়াকৈ তোমালোকে লিখি লবা ওকে তো এখিনিলৈকে তোমালোকৰ যোনকেটা কোৱেশ্চন দিয়া আছিল গুটেকেটা কোৱেশ্চন আনসাৰ ডিসকাস কৰা হৈছে a to z ন তো তোমালোকে ভিডিওটো কেন লাগিছে তোমালোকে কমেন্ট কৰি জনাবা আৰু এখিনি তোমালোকে পঢ়িবা এখিনি বহুত ইম্পৰ্টেন্ট হয় গুটি চেপ্টাৰটোত কি মেইন কথা ডিসকাস কৰা হৈছে হেখিনি ইয়াত দিয়া আছে সো এখিনি ইম্পৰ্টেন্ট হয় তোমালোকে পঢ়িবা ইয়াতো অলপ দিয়া আছে ঠিক আছে কিন্তু তোমালোকে পঢ়িবা আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা ঠিক আছে নহলে কিন্তু এবিলাক বুজি নোপোৱা তোমালোকে বুজি পালেও মানে ফটোকে পাহৰি যাবা আৰু ঠিক আছে আৰু বুজি নাপালে চেপ্টাৰটো পঢ়ি বুজি নাপালে তোমালোকে ইউটিউবত ভিডিও চাবা এক্সপ্লেনেশনৰ ভিডিও আছে লাগিলে হিন্দীত চাবা একো প্ৰবলেম নাই ঠিক আছে তো তোমালোকৰ নেক্সট চেপ্টাৰ যেটো আছে 9 নম্বৰ বল আৰু গতি বিভাগৰ সূত্ৰসমূহ ফোর্স এন্ড লস অফ মোশন তো চেপ্টাৰটো নেক্সট ভিডিওটোত মই তোমালোকৰ কাৰণে লৈ আহিম তো আজি আমি মোশন চেপ্টাৰটো ডিসকাস কৰিলো আই মিন কোৱেশ্চন আনসাৰ কেটা ডিসকাস কৰিলো ন তো ভিডিওটো কেন লাগিছে তোমালোকে কমেন্ট কৰি জনাবা মোক আৰু লাইক এটা কৰিবা আৰু তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে কমেন্ট কৰিলে মই মোটিভেট হও মানে ভিডিও বনাবৰ কাৰণে আৰু মই গম পাও তোমালোকৰ কোনটো টপিকত ভিডিও লাগে ঠিক আছে তোমালোকে হেতু কথা মোক জনাবা যে তোমালোকৰ নেক্সট কোনটো টপিকত ভিডিও লাগে মেথ্ৰ ভিডিও ইম্পৰ্টেন্ট নে সায়েন্সৰ নে সোশ্যাল সায়েন্সৰ নে আসামিছৰ নে হিন্দী নে কিহৰ হেতু মোক কমেন্ট কৰি জনাবা আৰু চেপ্টাৰটোৰ নামো বা নাম্বাৰ কৈ দিবা যে মোক নম্বৰ চেপ্টাৰৰ ভিডিও লাগে ওকে হেমতে মই ভিডিও বনাই আপলোড দিম তো ষ্টুডেন্টস আজি ভিডিওটো ইমান আছিল আজি ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে বহুত ধন্যবাদ